ছুটি নাই হোৱা দেই এই যে বেলটো দেখিছে বা ইয়াৰ শব্দ যে আপোনালোকে শুনিছে এইটো 120 বছৰ পুৰণি এখন স্কুলৰ এটা বেল মানে এজন ছাৰ আছিলে আমাৰ সমাজ অধ্যয়ন পঢ়াইছিলে ন তেখেতক আমি আলেকজেণ্ডাৰ বুলি কৈছিলো আটাইতকৈ ধুনীয়া মেম কোন আপোনাক ইমান ভাল পায় ছাত্ৰ ছাত্ৰী আৰু কৈছে আপুনি দেখিবলৈ ধুনীয়া আৰু আপুনি খুব ধুনীয়াকে বুজায় আটাইতকৈ হ্যান্ডসাম ছাৰ কোনজন মিনু বাইদেউক টেকটেকি বুলি কয় বাহ আগতে কওঁ না এওঁৰ প্ৰতিভা দেখি অমুকে 20 টকা আগবঢ়াইছে তো এওঁৰ প্ৰতিভা দেখি আমাৰ টেণ্টৰ গৌতম দায়ে 500 টকা আগবঢ়াইছে দিলীপ ৰাজখোৱা ছাৰ বোকাখোল আকৌ বছমহীয়া পৰীক্ষা আহিলে আমাৰ ভয় লাগে যোনোবা যদি 30 পালে 70 চাৰ্জ দিবই প্ৰাণ খুলি প্ৰাণৰে কথা পাতো আজি নতুনৰ শোভাযাত্ৰা হওক বাৰ্তালাপেদি ভাৱৰ আদান প্ৰদান জ্ঞানৰ অকমান ভাৱৰ আদান প্ৰদান জ্ঞানৰ অকমান তোমালোক ক'ত পঢ়া ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে পঢ়া শুনা কৰে আৰু আজি মই আহিছোঁ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণলৈ খুব ধুনীয়া এটা পৰিৱেশ ছাত্ৰ ছাত্ৰী আছে ইয়াত শিক্ষক শিক্ষয়িত্ৰী আছে আৰু তাতকৈ ভাল কথা ইয়াত নিম গছ আছে ন তো নিম গছ কিহৰ কাৰণে ভাল বহুত ভাল বেমাৰ আজাৰ নহয় গতিকে নিম গছৰ মাজত তেওঁলোকে পঢ়া শুনা কৰে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত তাতকৈ ডাঙৰ কথা ইয়াত যিটো বেল আছে সেই বেলটো বোলে প্ৰায় 120 বছৰ পুৰণি বেল হয়নে বাৰু তো মই বেলটো অলপ পিছতে দেখুৱাম মই এনেকুৱা বেল ক'তো দেখা নাই গতিকে বেলটো যদি তাৰ পৰা খুলি আনিব পাৰে নহয় ভাল লাগিব কিন্তু আমি ইয়াত বজাই বজাই অনুষ্ঠানটো কৰিব লাগিব হয়নে কিন্তু বেলৰ শব্দ শুনি ছুটি হোৱা নাই কিন্তু এতিয়াও ঠিক আছে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ মই আছোঁ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু এই শিক্ষানুষ্ঠানখনে 120 বছৰ সম্পূৰ্ণ কৰিছে ইয়াৰ পূৰ্বে মই এখন বিদ্যালয়লৈ গৈছিলোঁ যিখন বিদ্যালয়ে 102 বছৰ সম্পূৰ্ণ কৰিছিলে তাতৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো আহিছিলে প্ৰায় 80 বছৰ 90 বছৰ হোৱা ছাত্ৰও তাত উপস্থিত আছিলে কিন্তু আজিৰ এইখন বিদ্যালয়ে 120 বছৰ সম্পূৰ্ণ কৰিছে কিমান এটা ডাঙৰ খবৰ ন আমাৰ কাৰণে যে আমাৰ মাজত 120 বছৰ পুৰণি এখন বিদ্যালয় আছে এটা হাত চাপৰি নিজৰ বিদ্যালয়ৰ বাবে ঠিক 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 আৰু মই এইখিনিতে আপোনালোকক কৈ থওঁ যে এইখন বিদ্যালয়ৰ লগত জড়িত এগৰাকী শিক্ষক আছে যিগৰাকী শিক্ষকৰ কিমান বছৰ হৈছে জানা তোমালোকে 94 বছৰ হৈছে তেখেতৰ 100 বছৰলৈ মাত্ৰ 6 বছৰ কম তেখেতৰ কিন্তু আজিও তেখেত আমাৰ মাজত আছে গতিকে মই প্ৰথমে সকলোৰে হৈ ছাৰৰ ওচৰত এটা সেৱা জনাম আৰু ছাৰৰ পৰা অকণমান সেই দিনৰ কথাবিলাক জানিব বিচাৰিম ছাৰৰ বাবে এটা হাত চাপৰি হ'ব লাগে নমস্কাৰ জনাইছোঁ ভালে আছে আপুনি কি মনত পৰিছে আপোনাৰ নাম হৈছে ইন্দ্ৰমোহন বৰা ডাঙৰীয়া গতিকে আপোনাৰ বয়স ইতিমধ্যে 94 ইয়াৰ্ছ হৈছে মই খবৰ লৈছোঁ 94 নহয় 93 হ'ব আৰম্ভ হ'ব এই জানুৱাৰী মাহৰ পৰা কিন্তু 20 বছৰতকৈ বেছি ডাঙৰ নিচিনা নালাগে মোৰ ধেমালি কৰিছোঁ ছাৰ কি মনত পৰিছে আজি 120 বছৰ হ'ল এইখন মহাবিদ্যালয়ৰ হায়াৰ ছেকেণ্ডেৰী ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনাৰ সেই দিনটোলৈ ঘূৰি যাব বিচাৰিছোঁ লৈ যাব বিচাৰিছোঁ সেইটো মানে কি আৰু মোৰ দেউতা এজন আছিল ব্যৱসায়ী মই যেতিয়া MA পাছ কৰোঁ দেউতাই মোক ক'লে মোৰ এই গাড়ী কেইখন আছে তই গাড়ীকেইখনকে চলা মই ক'লোঁ দেউতা এটা কথা নহয় মই যদি গাড়ী ব্যৱসায় কৰিব লাগে মই দেখোন নপঢ়াইতো নহয় এই মোক MA পাছ কৰাৰ কিয় লাগিছিল মই এতিয়া যেতিয়া MA পাছ কৰিলে মই ল'ৰা ছোৱালীকহে পঢ়ুৱাম আৰু সেইখিনি সময়ত গম পোৱা নাছিলোঁ যে মই মানে এই যে পঢ়ুৱাটো যে কিমান টান সেই কথা মই মানে বৰ কিবা সহজ বুলি ভাবিছোঁ সেই আগতে আমাৰ কিবাকিবি কৰিবলৈ যি নাপায় চাকৰি সি পঢ়ে হোমিঅ'পেথিতে কিবা বুলি এটা এই যে যোজনাত আমাৰ তেনেকৈ তাৰপিছত আৰু মোক আৰু যেতিয়া ক'লে বোলে মই পঢ়িম দেউতা আপত্তি নকৰিলোঁ মই তেতিয়া এই দৰমহা নোপোৱা স্কুলত চাকৰি প্ৰথমতে কৰিছিলোঁ মোৰ গাঁৱতে এখন স্কুল হৈছিলে মোৰ গাঁৱত কুজিৰা সেই কুজিৰাত এখন
স্কুল হৈছিল তাতে মই বিনা পইচা খাটিলোঁ। তাৰপিছত মই চাকলেঘাট গৈছোঁ। চাকলেঘাটত মোক লৈ গ'ল। সেইখিনিও মোৰ যি সময় সেইখিনিত আচলতে 15% গ্ৰেজুৱেট শ্বৰ্ট। গ্ৰেজুৱেট শ্বৰ্ট হোৱাৰ কাৰণে হয় কি মোক আৰু চব এই মানুহবিলাকে আৰু ক'লে কি যে হেৰি এই তাত আছিলে প্ৰিন্সিপাল হেডমাষ্টাৰ কয় গণেশ শৰ্মা ছাৰ। তো বৰ ভাল মানুহ জীৱনত তেওঁৱে মোক কেনেকৈ মানে আছে পঢ়াব লাগে শিকালে। কিন্তু মানে মই এই পঢ়োৱা কেনেকৈ শিকাওঁ সেই হেৰিটো বহুত দিনলৈকে মই নোৱাৰিলোঁ। মানে আচলতে মই ক'লোঁ যে দেউতাই কথাটো কৰা হেঁতেনে ভাল আছিল, এই ব্যৱসায় কৰা হেঁতেনে এইবিলাকত দেখা নাই। কিন্তু ল'ৰা ছোৱালী পঢ়োৱা এই ল'ৰা ছোৱালী পঢ়োৱাটো কিমান কাম মই সেইখিনি সময়ত বুজা নাছিলোঁ। ধন্যবাদ ধন্যবাদ। আৰু মোৰ কাষত আৰু এগৰাকী শিক্ষক আছে আৰু তেখেতো এইখন বিদ্যালয়ৰে প্ৰাক্তন অধ্যক্ষ হিচাপে আছিলে। মই এইখন স্কুলত এই 120 বছৰৰ ভিতৰত কিজানি 60 বছৰে জড়িত। এইটো কথা কিয় কৈছোঁ, 1953 চনত মই গভৰ্ণমেণ্ট MVৰ পৰা MV পাছ কৰাৰ পিছত সেই সময়ত মহেন্দ্ৰ নাথ বৰদলৈ ইয়াত হেডমাষ্টাৰ প্ৰথমতে আছিলে আৰু তেখেতে ইয়াত পঢ়াটো মই বিচাৰিছিল। মই আহি ক্লাছ 5ত নাম লগালোঁ। তেতিয়াৰ এটা নিয়ম আছিল, যিসকলে MV পাছ কৰাটো অত্যন্ত কঠিন আছিল, কাৰণ MV পাছ কৰি SDC হয়, কাননগো হয়। গতিকে MV পাছ জেখে কৰিব নোৱাৰে, তেতিয়া তেনেকুৱা আছিলে। আৰু MV পাছ কৰিলে ME নিদিয়াকৈ মেট্ৰিক দিব নোৱাৰে। 2 বছৰ মানে ইংৰাজী পঢ়িব লাগিব এই হাই স্কুলবিলাকত। গতিকে মই MV পাছ কৰাৰ পিছত ইয়ালৈ 53 চনত 5ত নাম লগাবলৈ আহোঁ আৰু মহেন্দ্ৰ বৰদলৈ ছাৰে মোক পাই বৰ আনন্দ পায়। মই জানে সৰুৰ পৰা অকণমান, সেইকাৰণে তেখেতে ইয়াত নাম লগাই দিলে। 5, 6 2 বছৰ আকৌ পঢ়িব লগা হ'ল। 5, 6, 7, 8 3 বছৰটো পঢ়ি আহিলোৱেই MVত, আকৌ পঢ়িব লগা হ'ল। ME পঢ়া হ'লে কিন্তু মই তেতিয়া 2 বছৰ আগবাঢ়ি থাকিলোহেঁতেন। মোৰ এটা আছিল মেট্ৰিক দিব লাগিব। মই মেট্ৰিক পাছ কৰাটোৱে মোৰ তেতিয়া একৰকম সপোন। গতিকে ইয়াৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত মই এই বিদ্যালয়খনত 1962 চনৰ 7 তাৰিখে মাৰ্চ মাহৰ মে' মাহৰ বোলে 7/5/62 1962 চনৰ এই 7/5ত মই এইখন বিদ্যালয়ত এজন হিন্দী শিক্ষক হিচাপে যোগদান কৰিলোঁ। আৰু ইয়াৰ ভিতৰতে মই গুৱাহাটী ইউনিভাৰ্চিটিত মোৰ তেতিয়া মেট্ৰিক পৰীক্ষাও আমাৰ ইউনিভাৰ্চিটিতে হয়, আমি ইউনিভাৰ্চিটিত আণ্ডাৰত আছিলোঁ। আৰু সেই সময়ৰ পৰাই মই গুৱাহাটী ইউনিভাৰ্চিটিত MLA কৰিলোঁ, BA কৰিলোঁ, MA কৰিলোঁ, এনেকৈ মোৰ শেষৰ পৰ্যায়লৈ মই গ'লোঁ। আৰু এটা সময়ত মোৰ গুৰুসকলৰ কৃপাতে হওক, মই এটা কথা মই পাহৰিব নোৱাৰোঁ, সেইটো হ'ল মহেন্দ্ৰ বৰদলৈ ছাৰ সঁচাকৈয়ে তেনেকুৱা ধৰণৰ শিক্ষক পাবলৈ বৰ টান। আৰু দ্বিতীয় এজন মোৰ শ্ৰদ্ধাৰ শিক্ষক আছিলে ধৰ্মসিংহ ডেকা। ধৰ্মসিংহ ডেকাই মৰিবৰ সময়ত এষাৰ মোক বৰ ডাঙৰ কথা কৈ গৈছিল, জিতেন মই তোমাক বহুত দিনৰ আগতেই আগবঢ়াই নিব লাগিছিল, মোৰ ভুল হৈ গ'ল। মৰিবৰ সময়ত শেষ কথা আছিলে মোৰ লগত পাতা। আৰু তেতিয়াৰ পৰা মই এইখন বিদ্যালয়ত শিক্ষকতা কৰিলোঁ। ইয়াৰ মাজতে মই 1958 চনত দালাই লামাৰ কেম্পতো কাম কৰিছিলোঁ। ধন্যবাদ। আৰু খুব ভাল লাগিল আজি তেওঁলোক আছে। মই ছাৰ আপুনি অকণমান বহিবলৈ অনুৰোধ কৰিছোঁ। মই এইবাৰ প্ৰভাত চন্দ্ৰ নাথ ছাৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ, অধ্যক্ষ যিহেতু। ছাৰ, আহ্বান এটাই যে ইমান ধুনীয়াকৈ 120 বছৰীয়া জয়ন্তী আপোনালোকে উদযাপন কৰিবলৈ গৈছে, সম্পূৰ্ণ ভাৰতবৰ্ষৰ লগতে বিশ্বত য'তেই আছে এই বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী কি আহ্বান কৰিব ছাৰ? প্ৰথমে মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ বাবে চক্ৰপাণি পৰাশৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এইখন বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীক আহ্বান জনাবলৈ মোক কৈছে। এই বিদ্যালয়ত
আচলতে 1905 চনৰ পৰা সেই সময়ৰ ছাত্ৰ ছাত্ৰী এতিয়া নাই, কিন্তু এই বিদ্যালয়ত প্ৰথম ষ্টেণ্ড কৰা ছাত্ৰজনৰ মানে দিনটো আজিৰ এই বৰ্ষটোত ৭৫ বছৰ হৈছে। প্ৰথম যিজন ছাত্ৰই ইয়াৰ পৰা ষ্টেণ্ড কৰিছিলে 1949 চনত মেট্ৰিক পৰীক্ষাত তেখেতে ষ্টেণ্ড কৰিছিলে প্ৰফুল্ল বৰদলৈ, ৯ম স্থানত তেখেতে ষ্টেণ্ড কৰিছিলে। গতিকে ৭৫ বছৰৰ আগতেই বিদ্যালয়খনত ষ্টেণ্ড কৰাৰ এটা কীৰ্তিমান স্থাপিত হৈছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত 1974 চনত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিলে হিমাংশু দে। তেখেত বৰ্তমান লণ্ডনৰ নিবাসী। আচ্ছা, তেখেত লণ্ডনৰ নিবাসী, তেখেতৰ ভাতৃ অৰুণাংশু দে, তেখেত বৰ্তমান চেন্নাই নিবাসী। তেখেতে গোটেই সময়ছোৱা ডুবাইত চাকৰি কৰিছিলে আৰু তেখেত এতিয়া চেন্নাইত আছে। তেখেতকো আমি যোগাযোগ কৰিছোঁ। তেনেকৈ দেশ বিদেশত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বহুত আছে। নাম খালি মই দুজনমানৰ নামহে ক'ব পাৰিছোঁ। বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে দেশে বিদেশে। এই 120 বছৰৰ জাৰ্ণিটোত বহুত ছাত্ৰ ছাত্ৰী ৰহা বিশ্ববিদ্যালয়ে মানে জন্ম দিছে, যিসকল দেশে বিদেশে জিলিকি আছে। সেই সকলোকে মই আহ্বান জনাম এই শ্ব'টোৰ মাধ্যমেৰে যে তেখেতসকলে যেন এই 120 বছৰৰ জয়ন্তী মহোৎসৱত যিকোনো প্ৰকাৰে অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰে আৰু অংশগ্ৰহণ কৰে। সেইটো মোৰ ফালৰ পৰা আহ্বান থাকিব। গতিকে তাৰ বাহিৰেও যিসকল ছাত্ৰ ছাত্ৰী আমাৰ দেশতো বিভিন্ন ডাঙৰ ডাঙৰ পদবীত আছে, সেই সকলোকো মই আহ্বান জনাম যে বিদ্যালয়লৈ আহক, যোগাযোগ কৰক আৰু আমাৰ লগত এই অনুষ্ঠানটিৰ কোনোদিনে নোহোৱা এটা অনুষ্ঠান, এই প্ৰথমবাৰৰ কাৰণে হোৱা অনুষ্ঠানটিত সকলোৱে অংশগ্ৰহণ কৰক। সেই আহ্বান মোৰ সকলোলৈকে থাকিব। নিশ্চয়, ধন্যবাদ ছাৰ। আৰু মোৰ ফালৰ পৰাও কৈছোঁ, যিসকলে মোৰ অনুষ্ঠানৰ জৰিয়তে গম পাইছে যে ইয়াত 100 বছৰ সম্পূৰ্ণ হৈছে আৰু তেওঁলোকে এই শতাব্দী সমাৰোহ জয়ন্তী উদযাপন কৰিছে, খবৰ ল'ব, মেছেজ কৰিব, কমেণ্ট কৰিব, নম্বৰ দি দিম তলত, ছাৰলৈ ডাইৰেক্ট ফোন কৰিব। উপানন্দ ছাৰ আছে মোৰ লগত, 2জন কটকী হয়নে ছাৰ? 2জন কটকী একো নহয়, কিন্তু সম্পৰ্ক একো নহয়। ছাৰ অকণমান থিয় হ'লে ভাল লাগিব। আৰু এইখিনিতে কৈ থওঁ যে ছাৰে হায়াৰ ছেকেণ্ডেৰীত 9ম স্থান পাইছিলে, ছাৰ ষ্টেণ্ড কৰিছিলে। ছাৰ তোমালোকে জানানে সকলোৱে? ছাৰ কোন চন আছিলে সেইটো? আৰু তেতিয়া এইখন কলেজত টিভি আহিছিল নে প্ৰচাৰ কৰিবলৈ, বা কেনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈছিল তেতিয়া? নমস্কাৰ, সকলোকে শ্ৰদ্ধা জনাই মই মোৰ চমুকে ক'ব বিচাৰিছোঁ। আৰু বিশেষকৈ মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু বৰ্তমানৰ অধ্যক্ষ সকলোকে প্ৰণাম জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক দেখি সদায় অনুভৱ হয় আমি সদায় এজন ছাত্ৰ, কাৰণ আমাৰ বিদ্যালয় আমাৰ গৌৰৱ। আৰু এই অঞ্চলৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন মাত্ৰ শিক্ষানুষ্ঠান নহয়, এই অঞ্চলৰ কেন্দ্ৰবিন্দু। ইয়াতে বৌদ্ধিক, সাংস্কৃতিক সকলো চৰ্চা হয়। আৰু ইয়াত পঢ়িবলৈ পোৱা এটা সৌভাগ্যই নহয়, সৌভাগ্যৰো ওপৰত। কিয়নো আজিও অনুভৱ কৰোঁ এই বিদ্যালয়খনে আমাক যিটো পৰিচয় দিছে, সেই পৰিচয় আমি জীয়াই আছোঁ। আজি এই মুহূৰ্তটো বিদ্যালয়ৰ ছাত্ৰ হিচাপে আমাৰ পৰিচয়। গতিকে সমগ্ৰ ৰহা অঞ্চলে যদি কোৱা হয় ৰহাত কি আছে, আমি এটাই ক'ম, আমাৰ ইয়াত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আছে। আৰু এইটোৱে ডাঙৰ পৰিচয়। আৰু যি সময়ত আমি ইয়াত পঢ়িছিলোঁ, আমাৰ অতিকে ভাল লগা সময় আছিল যে আমাৰ শিক্ষাগুৰুসকল ইমান আমাক শিকাইছিল ডিচিপ্লিন, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতাৰ পাঠ। আৰু ইয়াত প্ৰত্যেকটো অনুষ্ঠান যেতিয়া হৈছিলে, সময় আৰু কেনেকৈ কথা ক'ব লাগে, সমাজ জীৱনত কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিব লাগে, ইয়াত এজন ছাত্ৰক পঢ়োৱা হোৱা নাছিল, এজন মানুহ হ'বলৈ পঢ়োৱা হৈছিল। গতিকে মানুহ গঢ়াৰ এটা উপযুক্ত কাৰখানা বুলি নকওঁ, কাৰখানাটো লোহা মন্দিৰ, জ্ঞান মন্দিৰ, তাৰে চাগে ফলশ্ৰুতিত আমি জীৱনত কিছু এটা আগবাঢ়িব পাৰিছোঁ, এই পৰিচয়লৈ যাত্ৰা কৰিছোঁ। যেতিয়া আমি পঢ়িছিলোঁ, এতিয়াও শ্ৰদ্ধাৰ আমাৰ কমল চামল ছাৰ আছে, তেখেতে মোৰ সদায় মনত পৰে যে যেতিয়া অৰ্গেনিক কেমেষ্ট্ৰি বা এইবিলাক পঢ়ায়, যেতিয়া কিছুমান কেনেকৈ অণুবিলাক কেনেকৈ বিভক্ত হয়, পৰমাণুবিলাকৰ ছাপ'জ কেনেকৈ 3টা অণু থাকে, 4টা অণু থাকে, বুজিবলৈ ইমান কষ্ট হয়। কিন্তু তেখেতে সদায় মানুহৰ মুখ দেখিয়ে গম পায় ছাত্ৰই বুজিছে নাই। তেখেতে এক্সট্ৰা সময় লৈ আমাক বুজাইছিলে যে তোমালোকে এনেকৈ পঢ়িবা। যেনেকৈ এবাৰ আমাৰ হৃদয়েন্দ্ৰ বৰা, শ্ৰদ্ধাৰ হৃদয়েন্দ্ৰ বৰা ছাৰ এজন কেনেকুৱা ব্যক্তিত্বশালী পুৰুষ। তেখেতে আমাক এদিন এনে ক্লাছত আহি, এজন শিক্ষক নাছিলে, তেখেতে আমাক মেঘনাদ বধখন পঢ়াইছিলে।
পঢ়াই মানে সেইটো আমাৰ কোৰ্চত নাছিলে কিন্তু গতিকে নাটকীয় ভংগীত কৰিছিলে কিন্তু আৰু 45 মিনিট হোৱাৰ লগে লগে আধাতে হৈ গ'ল আমি ছাৰক কাকুতি কৰিছোঁ ছাৰ আৰু অলপ কৈ যাওক আপুনি শুনিবলৈ ইমান হ'ল আৰু ঋষিতুল্য ব্যক্তি আছিল ধৰ্মসিংহ ডেকা ছাৰ দিলীপ শইকীয়া ছাৰ কিমান মহান ব্যক্তি বিৰেঞ্চি বৰা ছাৰ কিৰণ মহন্ত ছাৰ মানিক শৰ্মা ছাৰ তেখেতৰ লগত আমি তেখেতে চাইকেলত যায় আমিও লগে লগে খোজকাঢ়ি যাওঁ তেখেতে আমাক তেতিয়াই পঢ়াইছিলে ফ্ৰান্সিছ বেকনৰ কথা ৰিডিং মেক এট এ মেন ফুল মেন কনফাৰেন্স এণ্ড ৰেডি মেন এণ্ড ৰাইটিং এ পাৰফেক্ট মেন ইয়াত সকলো শিকাইছিল এখন মই মাত্ৰ ক'ব বিচাৰোঁ না যে জাষ্ট এখন শিক্ষানুষ্ঠান নাছিল মানুহ গঢ়াৰ এটা প্ৰতিষ্ঠান আছিল আৰু নিজৰ যেতিয়া ৰিজাল্টৰ সময়ৰ কথা সেইখিনি সময়ত নিশ্চয় আমি ৰিজাল্টটো যিনক এজন সাধাৰণ নিশিক্ষিত ছাত্ৰ হিচাপে ইয়াত পঢ়িছিলোঁ শিক্ষাগুৰুসকলৰ হয়তো শ্ৰমৰ কিছু মৰ্যাদা দিব পাৰিছিলোঁ আৰু ইয়াত সেইদিনা খুব গৰম আছিলে ৰাতিপুৱা সময়ত সকলোৱে সমবেত হৈ মোৰ হৈ কিছু কথা কৈছিলে আৰু সেই কথাবিলাক সদায় এটি স্মৃতিত জড়িত হৈ আছে এই স্মৃতিয়ে সদায় কঢ়িয়াই লৈ ফুৰিছোঁ আজীৱন চাগে কঢ়িয়াই লৈ ফুৰিম গতিকে মই ভাবোঁ যি স্মৃতি 1982 চনত হৈছিলে যি স্মৃতি লৈ আমি 1979 চনত ইয়াত সোমাইছিলোঁ এবছৰ অসম আন্দোলনৰ কাৰণে এই আন্দোলনকো লিড লৈছিল এই অঞ্চলত চ' এই অঞ্চলৰ জনজীৱনক উৎসাহিত কৰা এই অনুষ্ঠানটো আমাৰ সদায় পৰিচয় হৈ থাকিব আৰু এই পৰিচয় লৈ থাকিম ধন্যবাদ ইয়াত ছাৰে কোন কেইজন ছাৰে পঢ়াইছিলে আপোনাক কমল শৰ্মা ছাৰ আছিলে তেখেতে ৰসায়ন বিজ্ঞান পঢ়াইছিল হিন্দী পঢ়াইছিলে ছাৰে হিন্দী পঢ়াইছিল মই 11-12 পঢ়িছিলোঁ ইয়াত গতিকে ছাৰকতো আমি পাইছোঁ কিন্তু ছাৰৰ সৌভাগ্য নহ'ল পঢ়াটো আৰু ইন্দ্ৰমোহন বৰা ছাৰ তেখেতটো আমাক যদিও তেখেতে আৰ্টছৰ মানে কলা বিষয়ত পঢ়াইছিলে কিন্তু দুই এটা ক্লাছ কেতিয়াবা কোনো টিচাৰ নাথাকিলে আমি গৈ সোমাইছিলোঁগৈ আমাৰ তেনেকৈ ক্ৰছ পঢ়া শুনাৰ কাৰণে আমি টেষ্ট লৈছিলোঁ আমাৰ সহপাঠীসকলে কেনেকৈনো পঢ়ে গতিকে আমি এই স্কুলখনত আমাক যে অকল বিজ্ঞান বা কলাৰে শিক্ষা দিয়া হোৱা নাছিল এজন সম্পূৰ্ণ স্বাস্থ্য হ'বৰ কাৰণে সকলো বিষয়ৰে শিক্ষা দিয়া মোৰ এটা কুৱেশ্যন সুধিবলৈ মন গৈছে যিহেতু আপুনি ষ্টেণ্ড কৰিছিল চোকা ষ্টুডেণ্ট আছিলে এনে গেধা ষ্টুডেণ্টকে পিতে আৰু বেট দি পেলাই চোকা ষ্টুডেণ্টক পিটিছিলে নাই তেতিয়া ছাৰে নহয় একজেক্টলি পিটা নহয় ছাৰসকলৰ মানে কেৰিছমা যিটো কয় আপোনাৰ ভাৱমূৰ্তি সেই ভাৱমূৰ্তিৰ ওচৰত আমি ইমানেই ম্লান হৈ আছিলোঁ যে সকলো সময়তে অনুভৱ আছিল আমাৰ ওপৰত তেখেতসকলৰ চকু আছে গতিকে আমি এনেকুৱা এটা কাম কৰিবলৈ হয়তো অনুপ্ৰাণিত বা নকৰিছিলোঁ যিটোৱে তেখেতসকলক দুখ দিব পাৰে খুব সুন্দৰ ধন্যবাদ মানে চোকা ল'ৰা ছোৱালীয়ে আচলতে ছেকেণ্ড ইয়াৰ শিক্ষা পোৱা নাছিলে ছাৰ প্ৰমাণ তাৰ মই সম্পূৰ্ণ বিদ্যালয় বন্দনা 120 বছৰৰ পিছত এখন বিদ্যালয় আৰু এটা গীতৰ সৃষ্টি হ'ল আৰু সেইটো কমল কটকী ডাঙৰীয়াই কৰি দিলে এইটো ভাল খবৰ এটা আৰু ইতিমধ্যে আমি শুনিলোঁ গানটো মই এটা শব্দ জানিব বিচাৰিছোঁ ৰহিয়াল শব্দটোৰ অৰ্থটো কি বাকীখিনি বাৰু আমি বুজি পাইছোঁ ৰহা ইয়াৰ উপকণ্ঠ অঞ্চলৰ যিমানবিলাক মানুহ আছে ৰহিয়াল বুলি আমি সকলোকে কওঁ ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ যেনেকুৱা ধৰণৰ আমাৰ বুৰঞ্জী আছে তেনেকুৱাই আজি অকণমান কিবা এটা ক'ব মন গৈছে আমি চবেই একেলগে এটা কাম কৰোঁ নেকি এটা মই কওঁ তোমালোকে ক'বা দেই ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় জিন্দাবাদ জিন্দাবাদ নাই আৱাজটো কম হৈ আছে ডাঙৰকৈ হ'বনে এবাৰ গানটো যেনেকুৱা হৈছে তেনেকুৱা হ'ব লাগিব এবাৰ কমলা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় জিন্দাবাদ 120 বছৰীয়া জয়ন্তী আমি পাতিমেই ভালকৈ পাতিম সকলো আহিম এটা গীত গাওঁ একেলগে তাৰ আগতে এটা প্ৰশ্ন আছে আপুনিও যিহেতু ইয়াতে পঢ়া প্ৰাক্তন ছাত্ৰ আপুনি এইকেইটা ক্লাছৰুমতে নিশ্চয় পঢ়িছিলে একদম পুৰা চিঞৰ বাখৰ এনেকৈ কৰি আছিলে তেতিয়া বাখৰটো কৰিছিলোঁ আৰু খুব মাৰ খাইছিলোঁ খুব পিটন আছিলে আমাৰ কোনে মাৰিছিলে ছাৰেতো এই ছাৰে জিতেন শৰ্মা ছাৰে কাঠৰ স্কেলডাল লৈ আহে খুব ডাঠ সাংঘাতিক পিটে ইয়াত হৰেণ ভূঞা ছাৰ আছিলে মোৰ মাজু দাদা গৰমৰ বন্ধ আগদিনা ভৰিত দুচাত দিছিলে সেই দুচাত গৰমৰ বন্ধ ঘাঁহ শেষ হৈ গ'ল দুৰ্গা পূজাৰ বন্ধৰ পিছলৈকে ঘাঁহ শুকুৱাই নাই বুজি পাইছা ডাঙৰ মানুহে মাৰ খাই থৈছে তেতিয়াৰ দিনত কিন্তু আমাৰ গাৰ্জেনে আহি পেলাই কমপ্লেইন কৰা নাছিল যে কিয় আমাৰ ল'ৰা ছোৱালীটোক পিটিলে চেকনিৰ আগত বিদ্যা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা নিয়মত আছিল এটা প্ৰথাত আছিলে আৰু সেইকাৰণে ভগৱানৰ কৃপাত এই জেগাত জন্ম হয় জেগাখন সৰু কিন্তু ৰহাৰ মানুহৰ মনবিলাক বহুত ডাঙৰ জেগাখন সৰু কিন্তু ৰহাৰ মানুহৰ মনবিলাক বহুত ডাঙৰ সেইকাৰণে আমাক এই বিদ্যালয়খনে গঢ়ি দিয়াৰ কাৰণে ভগৱানৰ কৃপাত এটা ভূপেন্দাৰ লগত অকণমান বজোৱাৰ সুবিধা পালোঁ যেনেকৈ হওক এই বিদ্যালয়ে কিন্তু মানুহ গঢ়াত বহুত সহায় কৰিছে ইয়াৰ পৰা বহুত গুণী জ্ঞানী মানুহ ওলাই গৈছে সেয়ে সকলো শিক্ষাগুৰু প্ৰাক্তন আমি পাইছিলোঁ মহেন্দ্ৰ বৰদলৈ ছাৰ ধৰ্মসিং ডেকা ছাৰ হিৰণ্য বৰা ছাৰ যিসকল গুচি গ'ল ইয়াৰ পৰা আৰু বহুত গুচি গ'ল
আৰু বহুত আছে সকলোকে মই আজিৰ তাৰিখত শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ ধন্যবাদ গীত গাওঁ গাই দিয়ক মই এটা গীত লগাই দিম তোমালোকে চবেই গাবা দেই মোৰ লগে লগে গাবানে গাবা মই দুলাইন গাম তোমালোকে তাৰপিছত গাবা মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ কমলা 120 বছৰ সম্পূৰ্ণ হৈছে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গতিকে আজিৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু প্ৰাক্তন ছাত্ৰ সকলো আহিছে আৰু সন্মুখত শিক্ষক বহি আছে কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত আহিছে যিহেতু বহুত পুৰণা কথাই মনলৈ আহিছে ইয়াতে আমি পঢ়ি ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ কোন চনত আছিলে আপুনি আমি 85ত মেট্ৰিক দিছোঁ 85ত মেট্ৰিক দিছিলে আৰু একেলগৰ মোক এনেকুৱা সৰু সৰু ৰোমাঞ্চকৰ ঘটনা এই বিদ্যালয়ত পঢ়ি থকা কি মনত আছে কওক আজি আমাৰ এজন শিক্ষক আছিলে সুৰেন দাস বুলি আমাক সমাজ অধ্যয়ন পঢ়াইছিলে খুব কাৰা আমি ভয়ত কবি থাকোঁ কিন্তু আমি এদিন হাঁহিলোঁ এজনীয়ে হাঁহাৰ পিছত গোটেইকেইজনীয়ে হাঁহিলোঁ আৰু গোটেইকেইজনীকে একদম বান্দৰীহঁত বুলি উলিয়াই দিলে ক্লাছৰ পৰা আমাক ৰখাই থৈছে 15 মিনিট তাৰপিছত আকৌ আমাক ভিতৰলৈ আহিবলৈ দিছে আৰু খুব মৰমো কৰে খুব ভাল আমি ভালকৈ শিক্ষা লৈছোঁ তেওঁলোকৰ পৰা খুব ভাল ধৰণৰ শিক্ষা ধন্যবাদ বাইদেউৰ নামটো কি আছিলে কোনটো চনত আছিল মোৰ নাম বুদ্ধেশ্বৰী ৰাজখোৱা মই 85ত দিছিলোঁ মেট্ৰিক 85ত দিছিল হয় 88ত হাই ছেকেণ্ডেৰী দিছিলোঁ ইয়াৰ পৰাই মই ডেটটো চাই পেলাই মই নিজকে ভাবিছোঁ দেই 1905 চনত প্ৰতিষ্ঠিত হয়নে মই 2005ত মেট্ৰিক দিছোঁ মানে 100 বছৰৰ পিছত মেট্ৰিক দিছোঁ গতিকে বাপৰে বাপ বাইদেউ মই 88ত হাই ছেকেণ্ডেৰী ফাইনেল দিছোঁ ইয়াৰ পৰা কি মনত পৰিছে আজি সেইটো কওক মোৰ আজি মনত পৰিছে মানে জিতেন শৰ্মা ছাৰক মোৰ শিক্ষাগুৰু আছে আৰু কমল শৰ্মা ছাৰো আছে ইন্দ্ৰ বৰা ছাৰো আছে আৰু মোৰ নলিন ডেকা ছাৰ আছে আৰু ঘন ডেকা ছাৰ আছে ছাৰহঁতে মানে পঢ়োৱা কথাবিলাক মোৰ মনলৈ আহিছে আৰু জিতেন শৰ্মা ছাৰে মোক প্ৰথম যেতিয়া ক্লাছ 5ত 80 চনত ইয়ালৈ আহিছিলোঁ ছাৰে মানে আমি প্ৰথম হিন্দী শিকিছোঁতো হিন্দী শিকোঁতে ছাৰে মানে প্ৰথম 1 2 3 বুলি এই কথাখিনি আপুনি হিন্দীত ক'ব লাগিব এতিয়া ছাৰৰ ওচৰত কিমাননো পঢ়িলে হিন্দী চাওঁ নাই হিন্দী কবিতাটো মোৰ মনলৈ সেইটো কবিতাটো গাই দিয়ক মোক 1 2 3 रोहन मलिन 2 3 4 सबसे रखो प्यार 3 4 5 बोलो सदसास 4 500 सबसे रखो পাহৰিছে চাহ বেডডাল লৈ আহিব পাৰে আপুনি অলপ পাহৰিছে এতিয়া নাৰ্ভাছ হৈছোঁ মানে তথাপি যে মনত আছে আকৌ বাইদেউ নমস্কাৰ কোনটো চনত একেলগে চাগে 85ত আমি একেলগে কি মনত পৰিছে আৰু ছাৰহঁতক দেখি আজি কি মনত পৰিছে কওক এতিয়া নাজানো ছাৰহঁতৰ ওচৰত আমি এতিয়াও চকীত বহিবলৈ মানে ভয় লাগিছে আগতে এনেকুৱা মানে কমৰ ৰুমৰ আগেদি যাবলৈ আমাৰ কপি থাকোঁ মানে আৰু খুব ছাৰহঁতে বেট এডাল লৈ আহে আৰু বেটডাল লৈ আহিলে আমাৰ বিৰাট ভয় আৰু আমি বেঞ্চৰ ওপৰত থিয় কৰাইছিলে আমাক খুব যদি কথা পাতোঁ মেখেলা চাদৰ পিন্ধিও মানে আমি বেঞ্চৰ ওপৰত থিয় হৈছিলোঁ এইটো বহুত মনত আছে আৰু আমাৰ আৰু এই যে মৌন প্ৰাৰ্থনা কৰিছিলোঁ অলপ আগতে তেতিয়া মানে কোনোবা এজনী হাঁহি দিয়ে কিন্তু ছাৰহঁত থাকে হাঁহিব নোৱাৰোঁ মুখখন টিপি থাকোঁ ইছৰাম এইটো যে বহুত এইটো সিদিনা আৰু এখন স্কুলত কৈছে মৌন প্ৰাৰ্থনা কৰাৰ সময়তে আটাইতকৈ বেয়া বেয়া চিন্তাবোৰ আহে বোলে মনলৈ এনেকুৱা হাঁহিছে সেইদিনা ক'ৰ পৰানো আহে সেই অদ্ভুত চিন্তাবোৰ মানে তেতিয়াও সেইবিলাক চিন্তা আহিছিল এতিয়াও আহি থাকে আৰু হাঁহি থাকোঁ ন আৰু এই ছাৰসকল চব খোলা হ'ব আজি আৰু ছাৰসকলেও মানে আমি বেলেগ বেলেগ নাম দিছিলোঁ আৰু এইটো কৈ দিয়ক মোক কাক কি দিছিলে কওক 3জন শিক্ষক আছেই এইসকল ছাৰৰ ইমান নাম নাছিলে কিন্তু মানে এজন ছাৰ আছিলে আমাৰ সমাজ অধ্যয়ন পঢ়াইছিলে ন তেখেতক আমি আলেকজেণ্ডাৰ বুলি কৈছিলোঁ আলেকজেণ্ডাৰ আছিলে আলেকজেণ্ডাৰ ছাৰৰ নাম আছিল নমস্কাৰ বাইদেউ কোনটো ইয়েৰত আছিলে কেতিয়া মেট্ৰিক দিছিল 85তে দিছিলোঁ চব একেলগৰ চাৰিগৰাকী একেখন বেঞ্চতে বহিছিলে একেলগে বহিছিলোঁ আৰু এই খুব আমলখি আৰু বগৰী আনিছিলে আৰু আমি ক্লাছ কৰাৰ মাজতে মানে তাই একদম কম্পছৰ মনে মনে উলিয়াই দিয়ে ইমান কাৰা ছাৰ তাৰ মাজতে আমি চাৰিগৰাকীৰ ভিতৰত কোন আটাইতকৈ বেছি বদমাছ আছিলে ময়ে নেকি কিন্তু নভেল পঢ়াবলৈ শিকাইছিলে দেই ছাৰসকলৰ আগতে আজি কৈ দিওঁ ধাউতিটো ময়ে অনাইছোঁ আচলতে ভাল বস্তু আৰু এটা কথা কৈ দিয়ক বিয়ালে কাক কাক কোনে কোনে মাতিছিলে বিয়ালে কোন কোন গৈছিলে কওক বিয়ালে নাই আহা অতৰাই আহিছিলি লাগি থাকক কাজিয়াখন অকণমান আগুৱাই আহক এওঁলোকো এইখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী কিমান চনত বাইদেউ
মই 83-84ত হায়াৰ ছেকেণ্ডেৰীত আছিলোঁ 84ত ইকনমিক্স পঢ়াইছিলে আমাৰ ইন্দ্ৰমোহন বৰা ছাৰে ছাৰৰ পঢ়াৰ সময়ত আমি মানে ইপিন সিপিন কোনেও কৰিব নোৱাৰোঁ চক দলিয়াই দিয়ে ছাৰে একদম পূৰা টক্কৰকৈ মাৰি দিয়ে চবে মানে অপেক্ষা কৰি থাকে কিছুমানে পাছৰ পকাই গুলি আহিব এতিয়া সাৱধান বুলি কয় তাৰ কথা পতাৰ সুবিধা নিদিয়ে আমাক আমি সুন্দৰকৈ বুজি পাইছিলোঁ ছাৰে এবাৰ বুজালেই বুজি পাওঁ ধুনীয়াকৈ ভাল লাগিছিলে এতিয়া এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী মই আপুনি ইয়াতে শিক্ষয়িত্ৰী এইটো এটা ভাল কথা ইয়াতে পঢ়ি ইয়াতে শিক্ষয়িত্ৰী অলপ ভয় লাগিছিলে যেতিয়া মানে নিযুক্তি পত্ৰ পাইছিলোঁ তেতিয়া আহিবলৈ মন যোৱা নাছিলে মানে মই আপত্তি কৰিছিলোঁ বিধায়ক মহোদয়ক যে ছাৰ মোক ফুলগুৰি স্কুলত দিয়ক কিয় বুলি কৈছিলে মই বোলো ছাৰ মোক শিক্ষাগুৰুসকল আছে মোক ভাল নালাগে কিন্তু পাছত আহি মোৰ ইমান ভাল লাগিলে ছাৰসকলে মোক নজনা কথা বহুত শিকাই দিলে আৰু প্ৰতি সময়তে মানে স্কুলৰ কিছুমান নিয়ম কানুনৰ বিষয়েও শিকাই থাকে মোৰ পাছত ভাল লগা হ'ল আৰু মানে ভাবকচোন গোটেই জীৱনটো পঢ়াৰ পৰা চাকৰি কৰাৰ পৰা ৰিটায়াৰমেণ্ট লোৱালৈকে এইখন বিদ্যালয়লৈ আহিয়ে থাকিব লাগিব তেখেত ভাবকচোন ভাল লাগিছে ধন্যবাদ নমস্কাৰ হয় ময়ো মানে 86 মই মেট্ৰিক পাছ দিছোঁ মই ইয়াতে পঢ়িছিলোঁ আৰু ইয়াতে মই হাই ছেকেণ্ডেৰীও পঢ়িলোঁ আকৌ ইয়াতে মই শিক্ষকতা কৰিলোঁ মানে একেলগে মই একেলগে শিক্ষকতা কৰিছোঁ কি মনত পৰিছে আজি বাইদেউ মই 87ত ইয়াত এডমিশ্যন লৈছোঁ হায়াৰ ছেকেণ্ডেৰী আৰ্টছত পঢ়িছিলোঁ আমাৰ ইন্দ্ৰমোহন বৰা ছাৰে ইকনমিক্স পঢ়াইছিলে ছাৰ এনেকুৱা ভয় হৈছিলোঁ একদম মানে বাঘ দেখা দিছিলোঁ তেতিয়া আমাৰ ইংলিছ পঢ়াইছিলে কিৰণ মহন্ত ছাৰে ছাৰৰ কেইটামান কথা মনত আছে ছাৰে আমাক মানে লেফটেনেণ্ট ইংলিছটো শিকাইছিলে মিছা তুমি দহুতা পৰুৱা মানে লাই টেন এণ্ড লেফটেনেণ্টটো মানে এনেকৈ লাই টেন এণ্ড এনেকৈ হয় তাৰমানে স্পেলিংটো এব্ৰিভিয়েশ্যনটো ভগাই পেলাই পঢ়াইছিলে সেইটো শিকাইছিলে তাৰপিছত আকৌ নাচপতি ক'লে ছাৰে ওমেন বানানা ছাৰে আমাক মানে ইমান হহুৱাই আমাক ধেমালি কৰি মানে পঢ়ুৱাইছিলে নহয় ছাৰ ক্লাছ কৰিবলৈ আমি দৌৰি দৌৰি গৈছিলোঁ তাৰপিছত আকৌ আমাৰ হিৰণ্য বৰা ছাৰে আমাক যেতিয়া কোনোবা আমাৰ মানে ছাবজেক্টৰ শিক্ষক নাথাকে তেতিয়া আমাৰ হিৰণ্য বৰা ছাৰ তেতিয়া ভাইচ প্ৰিন্সিপাল আছিলে ছাৰে আমাক ডাঙৰ ৰুম এটাত নি ক্লাছ কৰিছিলে ইমান অভিনয় কৰি কৰি মানে এইবিলাক পঢ়ুৱাইছিলে সৰুতে আমি উঠি আহিবলৈ মানে হেৰিয়ে নহওঁ আৰু যেতিয়া হিৰণ্য বৰা ছাৰে ক্লাছ কৰিছে গোটেই ল'ৰা ছোৱালী মানে একদম কিবা ভাওনা চাবলৈ অহাৰ নিচিনাকৈ আহি যায়গৈ ভাল লাগিছে নমস্কাৰ বাইদেউ কোনটো ইয়েৰত আছিলে আপুনি সঁচা কথা ক'লে মই হায়াৰ ছেকেণ্ডেৰীখন মানে আমাৰ ঘৰৰ নিচিনা মোৰ দেউতাৰ ধৰ্মসিংহ ডেকা ইয়াত 75ত ইয়াত তেওঁ শিক্ষকো আছিলে 75ত প্ৰিন্সিপাল হৈ আহিছিলে আমি আহিছোঁ তেতিয়াৰ পৰাই গোটেই স্কুলখন আমাৰ মানে ঘৰ হৈ পৰিছিলে আৰু আমি ইয়াত 77ত পঢ়িছিলোঁ 5ত এডমিশ্যন লৈছিলোঁ তাৰপিছত 84ত মেট্ৰিক দিছিলোঁ আমাৰ ইন্দ্ৰ বৰা ছাৰে আমাক ইকনমিক্স পঢ়াইছিলে ছাৰৰ কথা এটা এতিয়া ছাৰ মানে খুব ৰসিক আছিলে যিমান সুন্দৰকৈ পঢ়ায় ৰসিকো আছিলে মানে খ আৰু হ কিছুমানটো খটো হ বুলি কয় ছাৰে মানে কাহিনী এটা কৈছিলে মানে ধেমালি কৰি কৈছিলে আৰু ছাৰ আমাৰ গাঁৱত মানে এই সবাহ হয় নহয় কিছুমানে দোনাটো যে আমি দোনা বুলি কওঁ কলৰ কিছুমানে খোল বুলি কয় মানে তেতিয়া এনেকৈ দোনাটোত এজনে ক'লে মানে কিবা সেৱা কৰিবলৈ হৈছে তেতিয়া ক'লে এই শুল তোলে এনেকৈ মানে খটো হয় ঐ শুল তোলে এজনে কৈছে ঐ ককাইদেউ শোৱা শুল আনিম বোৱা শুল আনিম তাৰপিছত ঐ নহয় বোৱা শুল আন মোৰ এই কথাষাৰ এতিয়াও মনত ৰৈ গ'ল ছাৰে মানে খুব ৰসিক আৰু মানে আমি খুব ভাল পাইছিলোঁ ছাৰে যিবিলাক মানে ইকনমিক্স পঢ়াইছিলে খুব ভাল লাগিছিল যিদিনা সময় ছাৰে আমাক হিন্দী পঢ়াইছিলে 6ত হিন্দী পঢ়াইছিলে যিটো মানে কৈছিলে সেইটোও আছিলে তাৰ বাবে আমাৰ ঘৰ আছিল কোৱাৰ্টাৰটো লগতেই আছিলে মই পঢ়ুৱাই বাৰু কোৱাৰ্টাৰটো লগতেই আছিলে কিন্তু বৰষুণ পৰে নহয় আমাৰ লগৰ ল'ৰা ছোৱালীক তিতি আহে তো সোনকালে ছুটি দিব লাগে আমি কি কৰোঁ এই মই মানে হেননাৰায়ণ বৰা তেওঁ মোৰ মাহী ছোৱালীয়ে হয় আমি বান্ধৱী আছিলোঁ আমি কি কৰোঁ বেলেগবিলাকতো তিতি আহে সোনকালে ছুটি দিব লাগিব আমি বৰষুণত গৈ তিতি গৈ আমিও তিতি লৈ ঘৰলৈ যাব লাগে কিন্তু ঘৰটোৰ লগতে আমাৰ হেৰিটো পিছৰফালেই আছিলে আমাৰ কোৱাৰ্টাৰটো আমাৰ তেনেকুৱা আছিলে আমি মানে স্কুলখন এনেকুৱা আছিলে যেন গোটেইখন নিজৰেই আছিলে ইয়াতে আমি নাচ গান প্ৰথম আমি ইয়াত ডেন্স নামাৰ কৰিছিলোঁ আৰু ডেন্স নামাৰ কৰোঁতে মানে কি লিখাটো আৰু ময়ে আছিলোঁ কিছুমান বদমাচি বুদ্ধিও আছিল বাৰু আৰু আমাৰ 6ত আছিল আমাৰ লগৰ ল'ৰা ছোৱালী এই অঞ্জনজ্যোতি বঢ়া এইখিনিতে বহিয়ে আছিলে সিহঁতে কি কৰে ডেস্কত মানে ভেবেলিলতা পাত আনি সোমোৱাই থৈ দিয়ে আমাৰ ছোৱালীবিলাকৰ ভেবেলিলতা গোন্ধাই থাকে তাৰপিছত আমিতো কোনে কি কৰে পিছত আৰু মাৰখিনি খাওঁ আমিতো হাঁহি থাকোঁ গোন্ধা বকি থাকোঁ মাৰ খাওঁ আৰু কি আছিলে
বুজিছো কিমান ভাল আছিলে বুজিলো আৰু কিমান বদমাচি কৰে তোমালোকে নকইবা দে এতিয়া কক কি মনত পৰিছে স্যাৰ আপোনাৰ ছাত্ৰীও আছে নিশ্চয় আমাৰ আজি 120 বছৰীয়া জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানৰ কাভাৰেজ কৰিবলৈ অহাৰ কাৰণে আমাৰ সাংবাদিক চকমণি পৰাশৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মোৰ ব্যক্তিগতভাৱে ক'বলৈ গ'লে মোৰ জীৱনৰ আধাতকৈ বেছি কাল এই বিদ্যালয়তে অতিক্ৰম কৰিলোঁ তাৰমানে 1958ত আমি তেতিয়া ক্লাছ 4 আছিলে পিছতে 5 হ'ল 1958ত ক্লাছ 4ত আমি এডমিশ্যন লৈছিলোঁ আৰু তেতিয়া মোৰ মনত পৰে আমাৰ শিক্ষাগুৰুসকলৰ কথা বেছিকৈ মনত পৰে মানে আমাৰ শিক্ষাগুৰু তেতিয়া আছিলে দুৰ্লভ মেধি ছাৰ ফুলগুৰি হয় শুভ্ৰ ধুতি পাঞ্জাবী পিন্ধি অহা দেখিলে মানে ভক্তি উপজে আৰু কেইজনমান শিক্ষকগুৰুৰ কথা মই কৈ লওঁ একেলগেই যেনে আমাৰ কাহেশ্বৰ নাথ তেখেত অসমীয়া শিক্ষক আছিলে যুৱত মহন্ত ছাৰৰ কথা ইতিমধ্যে কোৱা হৈছে তেখেতে সত্ৰাধিকাৰ আছিলে আৰু পানীৰাম ডেকা ছাৰ আছিলে মানে আমি এতিয়া কি হৈছে আজিকালি আমাৰ শিক্ষকসকলে আমাৰ যিটো ডেইলি ৰুটিন সেইটো শেষ হোৱাৰ পিছত স্কুল এৰি যাবলৈ বিচাৰে আৰু আগতেতো ক্লাছ নাথাকিলে গুচিয়ে গৈছিলে কিন্তু শেহত এতিয়া চৰকাৰে বাধ্যবাধকতা কৰাৰ কাৰণে নিৰ্দিষ্ট সময়লৈকে থাকিবলগীয়া হ'ল কিন্তু আমাৰ এনেকুৱা শিক্ষাগুৰু আছিলে স্কুল ছুটিৰ পিছত এইখিনি এটা কৰিডৰ আছিলে আমাৰ বছৰ যেনে আমাৰ পানীৰাম ডেকা ছাৰ দুৰ্লভ মেধি ছাৰ শুভ বৰদলৈ ছাৰ তেখেতসকলে এই কৰিডৰত ভাগৱত উলিয়াই লয় কল্পনা কৰক ছুটিৰ পিছত ভাগৱত উলিয়াই তেখেতসকলে অধ্যয়ন কৰি থাকে অথচ আমি স্কুল ছুটি হোৱাৰ আগতেই শিক্ষকসকলে ক্লাছ থাকে যাবলৈ বিচাৰে কিন্তু সেনেকুৱা আমাৰ শিক্ষাগুৰু আছিলে তেখেতসকলে স্কুল ছুটিৰ পিছতো ইয়াত মানে ভাগৱত অধ্যয়ন কৰিছিলে তেনেকুৱা স্মৃতি আমাৰ মনলৈ আহে আৰু এতিয়া ধৰি লওক যিটো এতিয়া আমাৰ হেৰি দেখিছে আপোনাৰ কমন ৰুম দেখিছে এই কমন ৰুমটো এতিয়া ইয়াৰ আগতে 3 পাতৰ আছিলে আমাৰ শিক্ষাগুৰুসকলৰ অভিজ্ঞতা আছে তাৰমানে 3 পাতৰ হোৱাৰ কাৰণে আৰু আমাৰ যিখন চিলিং আছিলে মাট প্লাষ্টাৰ আছিলে আমি বহি থাকোঁতে আমাৰ মাটি খহি পৰে কেতিয়াবা কাৰোবাৰ মূৰতো মাটি খহি পৰিছিলে আৰু টিনৰ নাৱৰা আছিলে নাৱৰাত তাৰমানে আপোনাৰ ফুটা হোৱাৰ কাৰণে পানী পৰে পানী পৰাৰ কাৰণে আমি প্লাষ্টিক দি ল'ব লগা আছিলে টেবুলত সেই তাৰ পৰা এতিয়া এনেকুৱা পৰিৱৰ্তন হ'ল আমাৰ এইটো শলাগ ল'বই লাগিব প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসদেৱে তেখেতে বিধায়ক পৰ্যায়ত 30 লাখ টকা অনুদান দি পেলাই আমাৰ কমন ৰুমটো আটক ধুনীয়া কৰিলে তাৰ বাহিৰেও তেখেতে 5 লাখ টকাৰ এটা ৰুমো দিছে গতিকে এতিয়া আমাৰ এইটো মই ডাঙৰ পৰিৱৰ্তন পালোঁ আমাৰ দিনত পৰা আৰু এতিয়াৰ দিনৰ কমন ৰুমটোৰ ক'বলৈ গ'লে ৰাত দিন পাৰ্থক্য গতিকে এনেধৰণে আমাৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ আগৰ তুলনাত বহু আগবাঢ়িছে আৰু এটা কথা মই কিন্তু দুখৰে ক'ব লাগিব আমাৰ অসমৰ বিভিন্ন ঠাইত আমাৰ হয়তো ৰাজনৈতিক নেতৃত্বৰ কাৰণে হওক যি কাৰণেই হওক তাৰ পুৰণি বিদ্যালয়সমূহৰ এনেকুৱা ৰকমৰ যেনে আমাৰ শৰৎ বৰ্মন ইয়াৰ আমাৰ এজন বিয়াৰ আছিলে তেওঁ চামতাত গ'ল বোলে ছাৰ চামতাৰ হায়াৰ ছেকেণ্ডেৰীখনত কেতিয়াবাই 2 তলাৰ ডাঙৰ বিল্ডিং বহুত আগৰ কিন্তু আমাৰ ইয়াত কিন্তু ইমান পুৰণি হোৱা স্বত্তেও স্কুলখনৰ উন্নয়নটো বহুত স্থবিৰ হৈ আছিলে এতিয়া আমাৰ লাহে লাহে আমি বিধায়ক শশী দাসকো আগবঢ়া হৈছে তেখেতো আহিছে এতিয়া আমি আশা কৰিম তেখেতে কিন্তু এটা কমিটমেণ্ট দিছে যে বিদ্যালয়ৰ প্ৰায় 3 কোটি টকা আগবঢ়াৰ কথা এটা কৈছে মই ৰাজহুৱাকৈ কৈছোঁ আমাৰ বিধায়ক মহোদয়ে কিন্তু আমাক 3 কোটি টকা এটা দিয়াৰ কথা কৈছিলে সেইটো যেন তেখেতে বাস্তৱায়িত কৰে সেইটোৱে মই আশা ধন্যবাদ ছাৰ বেলটো তেতিয়াই নে ছাৰ 120 বছৰ হৈছে বেলটো মই বেলটো একেবাৰে শেষত দেখুৱাম বা আগত লগাই দিম আপোনালোকে চাব ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ 4টা শাখা আছে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখা 1961 চনত আৰম্ভ হয় বিজ্ঞান শাখা আৰম্ভ হয় 1964 চনত বাণিজ্য শাখা আৰম্ভ হয় 1978 চনত বৃত্তিমুখী কলা শাখা 1989 চনত প্ৰথমগৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰয়াত মহেন্দ্ৰনাথ বৰদলৈ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত ধৰ্মসিংহ ডেকা তেখেত ৰচনা বিচিত্ৰৰ প্ৰণেতা আছিল তৃতীয়গৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষক হ'ল প্ৰয়াত ভগৱান চন্দ্ৰ গোস্বামী সাহিত্যাচাৰ্য গোলোক চন্দ্ৰ গোস্বামীয়ে 1944 চনত মেট্ৰিক পৰীক্ষাত ৰহা হাইস্কুলৰ পৰা 4টা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছিল এবাৰ এটা নৃত্য চাই লওঁ তাৰপিছতে এইবাৰৰ যিসকল আমাৰ নতুন শিক্ষক আছে তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু লগত আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকল থাকিব এতিয়া মোক কোৱা তোমালোকে টিৱান আছিলা
কোন ক্লাছত পঢ়া পটককৈ নামকেইটা কৈ দিয়া এবাৰ মোৰ নাম দীক্ষিতা দেউৰী মই ক্লাছ 12ত পঢ়োঁ দীক্ষিতা দেউৰী নমস্কাৰ মোৰ নাম শ্ৰী অৰ্পি ডেকা ৰজা মই দ্বাদশ মানৰ ছাত্ৰী তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী জুৰি বৰা মই ক্লাছ 11ত পঢ়োঁ আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী চয়নিকা বৰদলৈ মই ক্লাছ 11ত পঢ়োঁ কিয় ভাল লাগে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এইটো কথা মোক ক'ব লাগিব কোনে ক'ব আমাৰ ছাৰসকল বাইদেউসকল বহুত মৰমীয়াল হয় সকলো বহুত মৰমীয়াল হয় অকণমান ওচৰলৈ আহা মোক প্ৰশ্ন ইয়াতকৈ বেলেগ আছে আৰু সেইকাৰণে সুধি আছোঁ কিয় ভাল লাগে বহুত মৰমত বুজায় আমাক তেতিয়া বুজি পোৱাত সহজ হয় আমাৰ ভাল লাগে সেইকাৰণে কোনগৰাকী মেমে বাইদেৱে আটাইতকৈ বেছি মৰমেৰে বুজায় নামটো কৈ দিব লাগিব গৰিমা মেম ডেইজি মেম গৰিমা মেম আৰু তৃপ্তি মেম আকৌ এবাৰ ইয়ালৈ মাতি দিওঁ মানে মেমহঁতক এবাৰ মাতি দিছোঁ তৃপ্তি বাইদেউ ইয়ালৈ আহিব লাগিব গৰিমা মেম ইয়ালৈ আহিব লাগিব ডেইজি মেম ইয়ালৈ আহিব লাগিব আৰু সংগীতা বাইদেউ এতিয়া আহিলোঁ ছাৰহঁতৰ ওচৰলৈ ৰ'বা এতিয়া ছাৰহঁতৰ কথা ক'ব লাগিব ছাৰহঁত কোনকেইজন ছাৰে আটাইতকৈ বেছি মৰমেৰে বুজায় মিতু ছাৰ ৰাণা ছাৰ প্লিজ এইফালে অকণমান আহিব ইয়ালৈ ভাল লাগিব চন্দন ছাৰেও ভালকৈ আৰু কোনে আটাইতকৈ বেছিকৈ খং কৰে বেটাই আৰু দেখিলেই ভয় লাগে ছাৰ প্লিজ আহিব এবাৰ ইয়ালৈ আহিব ভাল লাগিব ওচৰলৈ কথা পাতিম আমি আৰু এটা কথা মোক কৈ দিয়া তোমালোকে আটাইতকৈ ধুনীয়া মেম কোন এগৰাকীৰ কথা নকয় কিন্তু চবৰে কথা কয় এবাৰ আহক বাইদেউ আমি আপোনালোকক চাবও বিচাৰিছোঁ আৰু জানিবও বিচাৰিছোঁ কিয় ইমান ভাল পায় আপোনালোকক ছাত্ৰ ছাত্ৰীয়ে আৰু এটা কথা কৈ দিয়া আটাইতকৈ হেণ্ডচাম ছাৰ কোনজন প্লিজ এয়া কি মেম আছিলে মেমৰ নাম তৃপ্তি মেম মেম নমস্কাৰ জনাইছোঁ আপোনাক ইমান ভাল পায় ছাত্ৰ ছাত্ৰী আৰু কৈছে আপুনি দেখিবলৈ ধুনীয়া আৰু আপুনি খুব ধুনীয়াকৈ বুজায় ভাল লাগিছে তেওঁলোকে যে মোক ভাল পাইছে আৰু যিমান পাৰোঁ মই নিজৰ ফালৰ পৰা বুজাবলৈ চেষ্টা কৰোঁ সকলো যাতে ভাল হয় সেইটো মই মানে আশা কৰোঁ আৰু কামনা কৰোঁ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় যিহেতু 120 বছৰ হৈছে নিশ্চয় আপোনাৰ ইয়াত বেছি দিন হোৱাই নাই চাকৰিত যোগদান কৰা তো ইমান এখন পুৰণি আৰু ঐতিহ্যপূৰ্ণ বিদ্যালয় কেনেকুৱা লাগে অন্তৰৰ পৰা ক'ব বহুত ভাল লাগে মই 2021 চনত জইন কৰিছোঁ আৰু এনেকুৱা এটা 120 বছৰ জয়ন্তীত অংকিত হ'ব পাৰে মোক খুব এটা ভাল লাগিছে ধন্যবাদ বাইদেউ আপুনি এনেকৈ পঢ়াই থাকক সকলোৰে মৰম লৈ থাকক সেইটোৱে আশা কৰিছোঁ ধন্যবাদ আৰু কি আছিলে মেমৰ নাম ডেইজি মেম প্লিজ আহক ডেইজি মেম ক'ত আছে বেলেগে বেয়া পাব নালাগে মই ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাহে লৈছোঁ নামকেইটা আৰু কোন আছিলে ছাৰহঁত ডেইজি মেম আমাৰ বহুত ফ্ৰেণ্ডলি হয় আমাক বহুত মৰমত বুজায় মেমে ডেইজি মেম আহি পাই গ'ল ছাত্ৰ ছাত্ৰীৰ প্ৰিয় মই বিভিন্ন অনুষ্ঠানত গ'লে বিভিন্ন কলেজত গ'লে এইটো সদায় উপস্থাপন কৰোঁ যে ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা শিক্ষকনো কোন কেইগৰাকী মাতি আনি পেলাই অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ তো ডেইজি মেমকো খুব বেছি ভাল পায় ছাত্ৰ ছাত্ৰীয়ে মেম কিয় ভাল পায় আপোনাক ইমান মই বুজাবলৈ চেষ্টা কৰোঁ তেওঁলোকে কি বুজি পোৱা নাই সিহঁতৰ মনৰ ভাৱটো মই বুজিবলৈ চেষ্টা কৰি মোৰ পিনৰ পৰা যিমানখিনি পাৰোঁ 100% দিবলৈ চেষ্টা কৰোঁ আৰু ফ্ৰেণ্ডলি হ'বলৈ চেষ্টা কৰোঁ যাতে সিহঁতৰ কিবা খোকোজা থাকিলে মোক ফ্ৰেণ্ডৰ দৰে ক'বলৈ পাৰে আচলতে ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো ফ্ৰেণ্ডলি হ'লে সকলোৱে ভাল পায় সেইটো কথাই মেম কিয় ভাল লাগে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় 2021 চনৰ 10 ফেব্ৰুৱাৰীত মই প্ৰথম জইন কৰিছোঁ ৰহা হায়াৰ ছেকেণ্ডেৰীত আৰু মোৰ এইটো প্ৰথম হয় শিক্ষকতা কৰা মোৰ প্ৰথম আৰু ইয়াতে জইন কৰিছোঁ মোৰ আহি আৰু 120 বছৰীয়া জয়ন্তীত মই অংশগ্ৰহণ কৰিব পাই খুবেই গৌৰৱান্বিত হৈছোঁ আৰু ধন্যবাদ আৰু নেক্সট কাক মাতিম আমি ভাস্বতী মেমক মাতিছে ভাস্বতী মেম আৰু কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি কাৰোবাৰ নাম ল'ব বিচাৰিছে মোক আহি ক'লে হ'ল ভাস্বতী মেমে কি পঢ়ায় অংক মেথছৰ টিচাৰকো ইমান ভাল পোৱা তোমালোকে বাপৰে মেম আহক এয়া হৈছে ভাস্বতী মেম বাইদেউ নমস্কাৰ জনাইছোঁ ইমান ভাল পায় আপোনাক ছাত্ৰ ছাত্ৰীয়ে তথাপি আপুনি মেথছ পঢ়ায় মইতো আগতেই দৌৰোঁ মেথছৰ টিচাৰ দেখিবলৈও ধুনীয়া বাইদেউ বাৰু ময়ো 2022 চনত এখন বিদ্যালয়ত জইন কৰিছোঁহি আৰু ষ্টুডেণ্টখিনি কি আৰু নিজৰ সন্তানৰ নিচিনাই অনুভৱ কৰোঁ
আৰু আজি এনেকুৱা এটা মানে আমাৰ 120 বছৰীয়া প্ৰগ্ৰেম এটাত এনেকুৱা এখন ঐতিহ্যপূৰ্ণ বিদ্যালয়ত মানে জইন কৰিবলৈ মানে ইয়াৰ শিক্ষকতা কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। বাইদেউ অশেষ ধন্যবাদ। আৰু ছাৰক মাতো আমি এইবাৰ। কোন ছাৰ আছিলে? মিতু ছাৰ দুজনক একেলগে মাতাও। মিতু ছাৰ আৰু তাপস ছাৰ। মিতু ছাৰ আৰু তাপস ছাৰ এবাৰ দেখা দিলে ভাল লাগিব। তোমালোকে মাতিবা নেকি কাবাক? কাক মাতিবা? মিতু ছাৰ। আছে নাই ছাৰ? আছে নাই? ছাৰে লাজ কৰিছে নেকি বাৰু? আহি আছে আমি অপেক্ষা কৰিছোঁ। ছাৰক কেলে ভাল পোৱা তোমালোকে? ছাৰে বহুত ধুনীয়াকৈ বুজায় আৰু ভাল লাগে। আৰু তাৰ পিছতে মই এটা বস্তু চাই আছোঁ, প্ৰিন্সিপাল ছাৰে মোলৈ বৰ বেয়াকৈ চাই আছে, গতিকে প্ৰিন্সিপাল ছাৰৰ বিষয়ে কিবা এটা ক'ব লাগিব। ছাৰক দেখিলে চব ক্লাছ শান্তি হৈ যায়গৈ, একদম মাত বোল নাথাকে, মানে একো ক'ব নোৱাৰে আৰু তেতিয়া মানে একদম চাইলেণ্ট। কিন্তু আমাৰ স্কুলত যেতিয়া ছাৰ আহিছে, ছাৰে বহুতখিনি বেলেগ কৰি দিছে, আমাৰ স্কুলখন বহুত ভাল হৈ গৈছে, বহুত উন্নত হৈছে স্কুলখন। ছাৰৰ বাবে এটা হাত চাপৰি হৈ যাব লাগে। মিতু ছাৰ কেতিয়া আহে আমি অপেক্ষা কৰি আছোঁ আৰু এতিয়া ছাৰ কেতিয়া আহি পায়হি। ছাৰ আপোনাক ভাল পায় ছাত্ৰ ছাত্ৰীয়ে, মই ভাল পোৱা সকলোকে আমি ভাল পাওঁ, কোনেও বেয়া মোক নাপাব পিছত চক্ৰপাণীয়ে কিবা এটা লগাই থৈ গ'ল বুলি। সাংবাদিকৰ চৰিত্ৰই সেইটো, নাৰদৰ চৰিত্ৰ আটাইতকৈ বেয়া চৰিত্ৰ। চ' তাপস ছাৰকো ছাত্ৰ ছাত্ৰীয়ে খুব ভাল পায়। ছাৰ কিয়নো ভাল পায় আপোনাক? চাওক, ভাল পোৱাটো তেওঁলোকে ক'ব পাৰিব, মই খালি মোৰ নিজৰ দায়িত্ব পালন কৰি আছোঁ। ইমান গৌৰৱ উজ্জ্বল এখন বিদ্যালয়ত যোৱা 2009 চনৰ পৰা শিক্ষাদান কৰি আছোঁ। ইংৰাজী বিষয়ৰ বিষয় শিক্ষক হিচাপে আছোঁ। যিমানখিনি পাৰোঁ, কিমান দিছোঁ নাজানো, অন্তৰ খুলি পেলাই তেওঁলোকক যিমানখিনি জানো শিক্ষাদান কৰিব বিচাৰিছোঁ। তেওঁলোকে যদি ভাল পাইছে মই সুখী, আৰু তেওঁলোকে আচলতে ভাল পোৱাটো তেওঁলোকৰ ৰিজাল্টৰ মাধ্যমেৰে দিব লাগে। তেওঁলোকৰ ৰিজাল্ট ভাল হ'লে মই অতিশয় সুখী হ'ম। ছাৰ, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক লৈ কেনেকৈ গৌৰৱ কৰে আপুনি? 120 বছৰ হ'বলৈ গৈ আছে। যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ। চাওক, এই বৃহত্তৰ ৰহা অঞ্চলৰ এটা অগ্ৰণী শিক্ষানুষ্ঠান, আমাৰ যোৱা 1905 চনতে স্থাপিত। এতিয়া ইমান 120 বছৰৰ মূৰত আমি এই অনুষ্ঠানটো পাতিবলৈ লৈছোঁ। এইখন বিদ্যালয়তে বহু গুণী জ্ঞানী শিক্ষকে শিক্ষাদান কৰি বহু ছাত্ৰ ছাত্ৰীক আজিৰ এই পৰিস্থিতিলৈ ইমান ডাঙৰ ডাঙৰ মানুহ বনালে। সেইসকলক সুঁৱৰি বা এই বিদ্যালয়ত যিসকল শিক্ষকে ইমান দিন ধৰি শিক্ষকতা কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক মহিয়ান কৰি তুলিলে, তেওঁলোকক সুঁৱৰিবৰ বাবে অনুষ্ঠানটো যথেষ্ট প্ৰয়োজনীয় আছিলে। আমাৰ অধ্যক্ষ মহোদয়ৰ যথেষ্ট যোগদান আছে এই অনুষ্ঠানটো গঠন কৰাৰ ক্ষেত্ৰত। আমি তেখেতক ধন্যবাদ জনাইছোঁ। তাৰ লগতে বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, এই এজন মানুহৰ প্ৰচেষ্টা নহয়, এই অঞ্চলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি পেলাই যুৱক যুৱতীকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহ আছে, তেওঁলোকে যথেষ্ট অৱদান জনাইছে। আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে আমি এই ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা সাধাৰণ অংগ। ধন্যবাদ। জীৱেশ ছাৰ কোনফালে আছে? এইয়া জীৱেশ ছাৰ আছে। চাব ছাৰ, জীৱেশ ছাৰকো ভাল পায় ছাত্ৰ ছাত্ৰীয়ে। কিয় ভাল পায় ছাৰক? নমস্কাৰ, মোৰ নাম জীৱেশ চন্দ্ৰ ৰয়। আচলতে ছাত্ৰ ছাত্ৰী সকলৰ লগত আমি মিলিজুলি থাকিবলৈ চেষ্টা কৰোঁ। যিহেতু আমি নতুন জেনেৰেশ্যনৰ মানে শিক্ষক হয়, আমাৰ ল'ৰা ছোৱালীখিনিৰ লগত আমি বিচাৰোঁ যাতে আমাৰ পৰা সিহঁতে কিবা এটা লৈ সিহঁতৰ জীৱনত আমাৰ নিচিনাকৈ আগবাঢ়ি আহক। আমি যেনেকৈ প্ৰেৰণা পাইছিলোঁ, তো সেয়া প্ৰেৰণা দিবলৈ সিহঁতৰ লগত আমি সকলো সময়তে জড়িত হৈ থাকিব বিচাৰোঁ। আৰু আমি বিচাৰোঁ যে সিহঁতে আমাতকৈ আৰু ভাল মানুহ হওক এইখন বিদ্যালয়ত পঢ়ি। যিহেতু এইখন বিদ্যালয়ত ইমান ডাঙৰ ডাঙৰ ছাত্ৰ ছাত্ৰী আজি ইমান ডাঙৰ ডাঙৰ পজিশ্যনত আছে, আমি সেয়া জানিবলৈ পাই আমাৰ বেছি দিন হোৱা নাই বাৰু এইখন বিদ্যালয়ত জইন কৰা, 3 বছৰ হ'বহি। তো ইয়াতে আমি যিখিনি ইনফৰমেশ্যন আহি পাইছোঁ যে এই বিদ্যালয়ৰ ইমান ডাঙৰ ডাঙৰ মানুহ আছে, সেয়া আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে এইখন বিদ্যালয়ত শিক্ষকতা কৰাৰ সুযোগ পাইছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ ছাৰ। আৰু লাষ্টত আমি ছাৰক 3বাৰ মাতিলোঁ, নাহিলে ছাৰক বিদায় লৈছোঁ। আৰু ছাৰে চাগে অকণমান লাজ কৰিয়া। কোন মেমক মাতিবা? পূবালী মেমক। মেম আহি যাওক প্লিজ। তো এনেকৈ যদি আমি মেম ছাৰক মাতি থাকোঁ তেতিয়াহ'লে অনুষ্ঠান খতম হৈ যাব আৰু এইটো লাষ্ট, ঠিক আছে? তো মেম নমস্কাৰ জনাইছোঁ। মেম আপুনি কি পঢ়ায়? মই ধৰি আছোঁ। মই অসমীয়াৰ বিষয় শিক্ষয়িত্ৰী। কিয় ভাল পায়? আপোনাৰ কেনেকুৱা লাগে ছাত্ৰ ছাত্ৰীক? আচলতে কি হয়, মই ইয়াতে অহা 1.5 বছৰ হৈছে মই ইয়াতে জইন কৰা। মই যিমানখিনি পাৰোঁ মানে সিহঁতক মই পঢ়াবলৈ চাওঁ। আৰু এটা কথা মই জানো, সিহঁতে কিছুমান ক্ষেত্ৰত মোক বেয়া পাব পাৰে দেই,
মানে মই যিটো টপিক পঢ়াওঁ মোৰ মানে বিষয়বস্তু যিটো সেইটো পঢ়াবলৈ গৈ মই যিমানখিনি তাৰ লগত জড়িত কথা মই সেইটো ক'বলৈ আনুষংগিক কথাখিনি মই ক'বলৈ সিহঁতক চেষ্টা কৰোঁ কিন্তু গৈ সিহঁতক এটাই কওঁ যে তহঁতে পঢ়িব লাগিব ভালকৈ সেইটো মানে মেইন পইণ্ট কাৰণ আমি যিটো পঢ়ি পেলাই যিটো ষ্ট্ৰাগল কৰি এইখিনি পাইছোঁহি এতিয়া গম পাইছোঁ যে বৰ্তমান সময়ত এটা চৰকাৰী চাকৰি আমি যিহেতু বিচাৰি থাকোঁ বা এনেকুৱা এটা ভাল কিবা এটা আমি সংস্থাপন বিচাৰি থাকোঁ মই গৈ মানে সেইটোৱে পাওঁগৈ আৰু সেইটো ক্ষেত্ৰত চাগে সিহঁতে অকণমান বেয়া পাব পাৰে যে মেমে পঢ়াৰ টপিক আছিলে এটা গৈ আকৌ কিবাখিনি পায়গৈ আকৌ তাৰপিছত মই ঘূৰি আহিব লগা হয় ধন্যবাদ তথাপি কিন্তু আপোনাক ভাল পায় ধন্যবাদ এতিয়া লাষ্ট এটা প্ৰশ্ন সেইটো সাহসী ষ্টুডেণ্ট কিন্তু কলেজৰ সেইজনেহে আহিব পাৰিব যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰীক আমি মাতিলোঁ আগতে আমি সুধি থৈছিলোঁ নহয় আমি শিক্ষক শিক্ষয়িত্ৰীক এটা বেলেগ নামেৰেও মাতোঁ মৰমেৰে তো কোনগৰাকীৰ কি নাম আজি ইয়াত খোলা কৰি থৈ যাওঁ ছাৰ এতিয়া আমি এইখন স্কুলত পঢ়ি আছোঁ এইটো স্কুলত যদি এতিয়া বেলেগ যিমান স্কুলত গৈছোঁ চবেই আহি মোক কয় আৰু ছাৰহঁতে ভাল পায় বেয়া নাপায় কিন্তু আজি ইয়াত হৈ যাব লাগিব কোনোবা ল'ৰা আহি দিলীপ ৰাজখোৱা ছাৰ বোকাখোল আকৌ এবাৰ দিলীপ ৰাজখোৱা ছাৰ বোকাখোল আৰু মিনু বাইদেউক টেকটেকি বুলি কয় আৰু কাক কি কয় টেকটেকি বাইদেউ দেখিছে ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিমান বস্তু সোমাই থাকে যে বকাসুৰ ছাৰ ক'ত আছে ছাৰ আহক ধেমালি কৰে মই আচলতে হাঁহি ধেমালিৰ মাজেৰে এনেকৈ কোনো গাত নল'ব দেই হাঁহি ফূৰ্তি এইখিনি আৰু তো ভাল লাগে ছাৰো আহিব ছাৰক কিয় বকাসুৰ বুলি কয় এতিয়া চাম আমি শুনিব লাগিব মই 1973 চনৰ পৰা এই বিদ্যালয়ৰ লগত জড়িত মই ষ্টুডেণ্ট আছিলোঁ মই ছাত্ৰ সংঘৰ বিষয়ববীয়াও আছিলোঁ আৰু মই 1988 চনৰ মোৰ জইনিং ডেটটো ৰেড লেটাৰ ডে 8/8/88 গোটেইকেইটা 8ৰে মই জইন কৰিছিলোঁ মোৰ এটা ভিছন আছিলে যে মই ল'ৰা ছোৱালীক মোৰ নিজৰ সন্তানক যেনেকৈ শাসন কৰিছিলোঁ যে মোৰ এজন কন্যা আৰু মোৰ এটা পুত্ৰ সন্তান আছে সিহঁতি ভাল হ'ব লাগে মানে যে ছাত্ৰ ছাত্ৰীসকল বেয়া হ'ব সেইটো মোৰ এটা ভাৱ নাছিল সেইকাৰণে মই যেতিয়া বিদ্যালয়ত ক্লাছ কৰিবলৈ আহোঁ যেতিয়া বাৰান্দাত থকা ছাত্ৰ ছাত্ৰীসকল মোক দেখিলে পলায় আৰু মই প্ৰথমৰ পৰাই এটা মানে ছিটুৱেশ্যন ক্ৰিয়েট কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীক শাসনো কৰিম আৰু পাঠদানো দিম আৰু সেইকাৰণে বেছিকৈ মই কেতিয়াবা বিদ্যালয়লৈ নাহোঁ নেকি সিহঁতি ফালে আজি ছাৰ নাই মই ক্লাছ টিচাৰ আছিলোঁ 9ৰ সেইকাৰণে সিহঁতক বেছি শাসনো কৰিছিলোঁ পঢ়োৱাটো তেওঁলোকৰ ওপৰত দিছোঁ মই কিবা ভাল পঢ়াইছিলোঁ বা বেয়া পঢ়াইছিলোঁ সেইটো কথা নহয় আৰু মই মহেন্দ্ৰ নাথ বৰদলৈ ছাৰৰ দিনত মই বিদ্যালয়ত পঢ়িবলৈ আহিছিলোঁ তাৰপিছত ধৰ্মসিংহ ডেকা হীৰেন্দ্ৰনাথ বৰা ছাৰ কমল শৰ্মা ছাৰ জিতেন শৰ্মা ছাৰ গোটেই প্ৰিন্সিপালসকলক পাইছোঁ আৰু এতিয়া আজি বৰ্তমানৰ প্ৰিন্সিপাল নাথদেৱ মোতকৈ সৰু যদিও তেখেতৰ লগতো মই কাম কৰিছিলোঁ হয়তো মই মানে কি আৰু শাসন কৰিছিলোঁ কাৰণে মোক এটা উপনাম দিছিলে নিশ্চয় মই ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ যে সেই প্ৰক্ৰিয়াটোক মোক এটা উপনাম দিলে সেইটোৱে চাগে আজি বহুত প্ৰকাশ হৈছে মই খুব কম মই নাজানিছিলোঁ মোক ভাল পাই কাৰণে দিছিল বুলিয়েই মই ভাবি ল'লোঁ আৰু ছাত্ৰ ছাত্ৰীসকললৈ মোৰ ধন্যবাদ আৰু আশীৰ্বাদ থাকিল ধন্যবাদ এইটো আৰু বেছি ভিতৰলৈ সোমালে দিগদাৰ আছে মই ইয়াত থকাৰ পৰিৱেশ নহ'ব আৰু নহ'লে মোক ছাৰহঁতে বেট লৈ পিটিব ইয়াৰ পৰা মই মৃদুলদাক এবাৰ মাতিম মৃদুলা আহক মৃদুলাই যোগাযোগ কৰিছিলে আৰু যিহেতু অনুষ্ঠান ভাগৰ 120 বছৰ হৈছে প্ৰত্যেকটো জাতি জনগোষ্ঠী আৰু অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান বা আমাৰ সামাজিক অনুষ্ঠান জড়িত থাকিব মৃদুলা আপুনি কেনেকৈ জড়িত আছে মই এখন স্কুলতে পঢ়া আপুনি ইয়াতে পঢ়া মই ইয়াতে ক্লাছ 9ত এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু GSO আছিলোঁ আৰু আমাৰ তেতিয়া পঢ়া আৰু তেতিয়া এনেকুৱা চাট খাইছিলোঁ দিলীপ ৰাজখোৱা ছাৰ বছৰমহীয়া পৰীক্ষা আহিলে আমাৰ ভয় লাগে ওলাম ইউনিভাৰ্চিটি 30 পালে 70 চাট চাৰ্জ দিবই 70 চাট খাবই লাগিব কোনোবাটো 0 পালেতো 100 চাট দিবই আৰু এনেকুৱা এতিয়াও ছাৰ দেখিলে ভয়ো লাগে এতিয়া কিন্তু একেলগে থাকোঁ আৰু আছিলে জোকোৱাৰ নাম বহুতৰে আছিলে কিন্তু আজি আপুনি কৈ দিয়ক এতিয়া মই ক'লে এতিয়া ছাৰ কিছুমান নাইকিয়া প্ৰথম কঁঠালগুটি আছিলে কঁঠালগুটি গজেংগুলিলে ছাৰক কঁঠালগুটি বুলি কয়
আৰু আমাৰ মহেন্দ্ৰনাথ ছাৰ গুচি গ'ল ছাৰে বেয়া নাপাব আৰু ছাৰ নামটো কৈ দিওঁ মই ছাৰক মেকুৰী বুলি জোকায় আৰু আমাৰ কৰ্মকেইটা পঢ়ায় ছাৰ আমাৰ হিৰ শইকীয়া ছাৰ এতিয়া ছাবজেক্টটো নাই আমি আগতে গৰম বন্ধত দিন আহিলে ছাৰে গৰম বন্ধতনো কি কৰিছিলোঁ গোটেই এমাহ সেই চব লিখি আনিব লাগিব কিন্তু নানিলেই হ'ল আৰু উঠাই পেলাই থৈ দিব মোৰ সেই তেতিয়া বহীখন এতিয়াও আছেই কিন্তু মই ৰখাই থৈ দিছোঁ বহীখন আৰু ছাৰক শক্তি কাপোৰ বুলি কয় ছাৰ কিন্তু ইয়াত আছে বেয়া নাপাব ছাৰ নামটো জোকোৱা নামটো কৈ দিছোঁ আৰু বস্তুটো বেয়া নাপাব ছাৰ বহি আছে ছাৰ আছে ইয়াতে পঢ়ি পেলাই শক্তি কাপোৰ বুলি কয় ছাৰক আৰু এজনী শিক্ষা বাইদেউ এগৰাকী আছিলে আমাৰ দুলু বাইদেউটো পৰীক্ষাত যদি কাণ কৰে বাইদেউটো ডাষ্টা মাৰি দিয়ে কৈছে একে ডাষ্টা মাৰিওৱে আৰু আমাৰ নাইট চুপাৰ আছিলে নাইট চুপাৰ আমাৰ গোপাল ভূঞা ছাৰক আমি নাইট চুপাৰ বুলি কওঁ ৰাতি ৰাতি ভিজিট দিয়ে ছাৰ ছাৰ আহিয়ে কি তাই কুৱেশ্যনহে সুধিব আৰু মহানন্দ ছাৰ আছিলে ছাৰটো চবকে বাহিৰত আঁঠুৱাই থৈ দিব অকণমান স্পেলিং এটা ভুল হ'লেই গোটেই একে 50টা ল'ৰা ছোৱালী থাকিলে 50টাকে বাহিৰত আঁঠুৱাই থৈ দিব ছাৰে আৰু ছাৰেও পিটন খাইছোঁ ছাৰৰ পৰা আৰু ৰাতুল বৰা ছাৰো আছিলে ছাৰ মেথছত টিউশ্যন কৰিছিলে ছাৰ বহুত ভাল লাগিলে আৰু এইখন স্কুলত আমি পঢ়ি আৰু ইয়াৰ পৰাই ওলাই গ'লোঁ আৰু এইটো এটা বহুততে বেলেগ অনুষ্ঠান পাতে আমি সোণালী জয়ন্তী পাতে ৰূপালী জয়ন্তী পাতে আমাৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আজিলৈকে একো পতা নাই সেইটো কাৰণে যে 120 বছৰীয়া জয়ন্তী পাতিবলৈ আমি খুব আগ্ৰহ হৈ লাগিছোঁ কোনোবাই আমি পিছ হৈ যোৱা নাই আৰু এই অনুষ্ঠানটো পাতিম বুলি আমি প্ৰবাদনাথ ছাৰ বহুত কৈছিলে যে অনুষ্ঠানটো পাতিব পাৰিম নে নোৱাৰিম বোলো ছাৰক হাক দিছোঁ যে আমি পাতিমেই যেনেকৈ নহওক অনুষ্ঠানটো পাতি দেখুৱাই দিম ধন্যবাদ মৃদুলা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত চলি আছে এই অনুষ্ঠান বাৰ্তালাপ আৰু মই খবৰটো দি দিছোঁ 120 বছৰ সম্পূৰ্ণ হৈছে আৰু তেনে উপলক্ষে তেওঁলোকে খুব ধুনীয়াকৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে আৰু অহা 17, 18 আৰু 19 জানুৱাৰী তাৰিখে ইয়াত খুব ধুনীয়াকৈ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে আমন্ত্ৰণ কৰিছে দেশে বিদেশে থকা ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক গতিকে তাৰ মাজতে 1 মিনিটৰ প্ৰতিভা কি আছে 1 মিনিটৰ প্ৰতিভা আৰু নামটো আকৌ এবাৰ কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী নেহাদে মই ফাৰ্ষ্ট ইয়াৰত পঢ়োঁ মই এতিয়া ক'ব ওলাইছোঁ হাতেৰে ধৰে ভৰিৰে মাৰে মাৰিলে দৌৰ মাৰি ফুৰে হাতেৰে ধৰে ভৰিৰে মাৰে মাৰিলে দৌৰ মাৰি ফুৰে আকৌ এবাৰ সবে যোনে ক'ব পৰা গুচি আহিবা ইয়াত হাতেৰে ধৰে ভৰিৰে মাৰে মাৰিলে দৌৰ মাৰি ফুৰে চাইকেল চাইকেল ইয়েছ ঠিক এটা হাত চাপৰি হৈ যাব লাগে চকলেট এটা প্ৰিন্সিপাল ছাৰে দি দিব পিছত আৰু 1 মিনিটৰ প্ৰতিভা কিবা আছে নেকি আৰু প্ৰতিভা আছে 1 মিনিটৰ প্ৰতিভা আহি যোৱা কি কৰিবা এক্টিং আহি যোৱা কি এক্টিং কৰিব মোৰ এক্টিং চালান নাই অভিমন্যু কোনে কোনে চালে মোক দেখিলা নাই আৰম্ভণিতে কি কৰিবা মই ছোৱালী সন্তানৰ ওপৰত হত্যা কৰা এটা এক্টিং কৰিম কিমান মিনিটৰ এইটো 1 মিনিট ঠিক আছে বুৱাৰী বুৱাৰী মাতি আছো শুনিছনে কি মা মোক মাতিছি ডাক্তৰে কি বুলি ক'লে ল'ৰা হ'ব বুলি ক'লে নে ছোৱালী হ'ব বুলি ক'লে
গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰা আৰু সুখাৰিতা কৰা দুয়োটাই আইনতে দণ্ডনীয় ইয়াৰ বাবে আপোনাক জেল হ'ব আইতা কি জেল হয় আইতা আপুনি এজনী নিজেই নাৰী হৈ নাৰীৰ দুখ নুবুজিলে আৰু কোনে বুজিব আইতা ভাৰত চৰকাৰে নাৰীক সন্মান জনাই বেটি বাচাও শ্লোগান দি সমাজত সজাগতা বৃদ্ধি কৰিছে এনে দেশৰ পুৰুষসকলে সমানে আগবাঢ়ি গৈ দেশৰ নাম উজ্জ্বলাই কৰা যেনে কল্পনা চাওলা হিমা দাস পাতিহা পাটেচি এনে বহু কেইগৰাকী নাৰীয়ে পুৰুষৰ সমানে আগবাঢ়ি গৈ দেশক নেতৃত্ব দি আগবাঢ়ি গৈছে আইতা আপুনি জানো নিবিচাৰে আপোনাৰ নাতিনীয়েকজনীয়ে ভৱিষ্যতে পঢ়ি শুনি ডাঙৰ মানুহ হোৱাটো আইতা হয় বোৱাৰী পালিৰে মোক ক্ষমা কৰি দিবি মোৰ মনত সোমাই থকা বহু দিনৰ পুৰণি চিন্তা আজি মোক মোৰ নাতিনীয়েকে দূৰ কৰিলে আৰু এটা ডাঙৰ ভুলৰ পৰা মোক ৰক্ষা কৰিছে সেইবাবে মোৰ এই তিনিজনী নাতিনীয়ে ভৱিষ্যতে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব ধন্যবাদ বাহ আগতে কওঁ না এওঁৰ প্ৰতিভা দেখি অমুকে 20 টকা আগবঢ়াইছে তো এওঁৰ প্ৰতিভা দেখি আমাৰ টেণ্টৰ গৌতম দায়ে 500 টকা আগবঢ়াইছে থেংক ইউ খুব ভাল হৈছে আৰু চাওক না তুমি কোন ক্লাছত পঢ়া মই 7ত পঢ়ো 7B ক্লাছ 7 মানে ক্লাছ 7তে তাই কেইটামান শব্দ কৈছে গৰ্ভপাত গৰ্ভ নিৰোধক গলি কিবা কিবি শব্দখিনি আমাৰ সন্তান সম্ভাৱনা এই শব্দখিনি এতিয়াই শিকিছে মই ভাবো ভালকে তেওঁলোক আগবাঢ়ি যাব সেইটোৱে আশা কৰিছো থেংক ইউ খুব ভাল লাগিলে তোমাৰ ধন্যবাদ থেংক ইউ হাত চাপৰি এটা আৰু কোনোবা আছে নেকি প্ৰতিভা গৌতম দা আৰু 500 টকা যাব আৰু আছে নেকি কোনোবা নাই ওঠ নলগোৱাকে কথা কয় বোলে প্ৰথম মই ক'ম তুমি ভাত খালা মইতো মানে মা তুমি ভাত খালা মইতো ওঠ নলগাই ক'ম হা তুমি ভাত খালা হ'ল আৰু এইটো মই ভইচ দি ক'ম মিমিক্ৰি কৰিম তুমি ভাত খালানে হ'লনে তোমাৰ হ'লনে এইটো মোৰ এইটো বহুত ডাঙৰ প্ৰতিভা এইটো ছাৰ হয় ছাৰ মোৰ এটা ইউটিউব চেনেল আছে ডাৰ্ক কমেডিয়ান বিচাৰ বুলি তাত মানে এটা পাপিত আছে পাপিতটো মই হেৰি কৰোঁ মিমিক্ৰি কৰোঁ তুমি কেইবাটাও ভইচ উলিয়াব পাৰা হয় মই আৰু মটো পালোঁ ভইচ দিওঁ কিন্তু মানে কি প্ৰেক্টিচ নকৰিলোঁ যে আপুনি আহিব বুলি গমেই নাপাওঁ মই চকুৰে ভইচটো শিকা নাই ভইচ দিয়ে তাৰ এটা চেনেল আছে মটো পালোঁ যে চেনেল আছে যে তাত যে ভিডিঅ' হয় তাৰ মটো পালোঁ .co.ক মই উলিয়াব পাৰোঁ এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তেওঁলোকো আহিছে আৰু আহ্বান কৰিব বিচাৰিছে আপুনি কোনটো বেটছত আছিলে দাদা 77ত মেট্ৰিক দিছিলোঁ 77ত আৰু আপুনি এটা কথা কৈ দিয়ক আপোনাৰ লগৰ যিসকল ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আছে দেশে বিদেশে আছে এই 17 18 19 জানুৱাৰীত আহিবলৈ কাৰণে কৈ দিয়ক 120 বছৰ গৌৰৱ উজ্জ্বলৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা 120 বছৰ উদযাপন শতবৰ্ষ উদযাপনত আমাৰ দেশ বিদেশৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল আছে সকলো যাতে আহি অংশগ্ৰহণ কৰক আৰু কৌতুক বৃদ্ধি কৰক ধন্যবাদ দাদা কোনটো চনত আছিল মই 77ত মেট্ৰিক দিছোঁ একেলগৰ মই 71ত ইয়াত এডমিশ্যন লৈছিলোঁ সেইদিনাখনে ৰহা ইয়াৰ যিটো নেশ্যনেল হাইৱে আছে সেইটো উদ্বোধন হৈছিলে আগতে এইটো নেশ্যনেল হাইৱে আছিল আৰু সেই 71ৰ 1 জানুৱাৰীত সেইটো উদ্বোধন হৈছে আৰু বৰ্তমান এই অনুষ্ঠানটো মই কাৰ্যকৰী সভাপতি এতেকে মই এই বিদ্যালয়ৰ লগত জড়িত প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা ইয়াৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী সকলোকে এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'বৰ কাৰণে মই আহ্বান জনাওঁ ধন্যবাদ দাদা আপুনি কোনটো চনত আছিল মই আপোনাৰ হেৰি আগৰ পুৰণা মেট্ৰিক নাছিলে তেতিয়া হায়াৰ ছেকেণ্ডেৰী তেতিয়া আছিলে হয় হয় এতিয়া মই এই বিদ্যালয়ত ছাত্ৰ আছিলোঁ আৰু এই বিদ্যালয়ৰ শিক্ষকতা কৰি পেলাই মই অৱসৰ হয় ধন্যবাদ ধন্যবাদ তোমাৰ লগৰখিনিক কৈ দিয়া আহিবৰ কাৰণে আমি পঢ়া স্কুলৰ শতবৰ্ষ 120 বছৰ আমি জড়িত হ'ব পাৰিছোঁ গৌৰৱৰ কথা যিমান লগৰ আছে তথা জ্যেষ্ঠ আছে সকলো ছাত্ৰ ছাত্ৰী আৰু যিসকল স্থানীয় ব্যক্তি আছে যিসকলৰ চেষ্টাত আমাৰ এই স্কুলখন গঢ় লৈছে আৰু ইমান 120 বছৰ জয়ন্তী পাৰ কৰিছে সকলোকে আহিবৰ কাৰণে আহ্বান কৰিছোঁ আৰু নিশ্চয় এখন কুম্ভ মেলা হ'ব মানুহে ভৰি দিবলৈ জেগা নোপোৱা
ঠাই হ'ব আৰু হয়তো ৰহাৰ ইতিহাসত ৰহাই মনত ৰাখিবলগীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে আমাৰ শতাব্দী সমাৰোহ। ধন্যবাদ। এইফালে আছে উদ্যোক্তাসকলৰ ভিতৰত আৰু ছাৰ ইয়াৰে ষ্টুডেণ্ট আছিলে ষ্টুডেণ্টো আছিলে টিচাৰো বৰ্তমান আৰু বিভিন্ন দায়িত্ব পালন কৰি আছে গতিকে আহ্বান কৰি দিয়ক য'ত যোন যেনেকৈ আছে ঢাপলি মেলিব লাগে। হয় আমাৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি যোৱা প্ৰাক্তন শিক্ষাৰ্থীসকললৈ মোৰ বিনম্ৰ অনুৰোধ অহা 17, 18 আৰু 19 জানুৱাৰী তাৰিখে আমি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী সমাৰোহ 120 বছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ গৈ আছোঁ গতিকে আপোনালোক আহক সেইকেইদিনত দুদিনমান আগত বিহু আছে অকণমান ছুটিটো মিলাই আহক আৰু আমাৰ এই শতাব্দী সমাৰোহটো উদযাপন কৰক আৰু ৰহাৰ এই যি উদযাপন হ'ব তাক আপোনালোকে সফল কৰক। ধন্যবাদ। দাদা কৈ দিয়ক লগৰখিনিক আহিবলৈ। প্ৰথমেই আপোনাক আজিৰ এই এটা আমাৰ গৌৰৱময় অনুষ্ঠানলৈ অহাৰ কাৰণে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। মই আচলতে এই বিদ্যালয়ত 1984 চনত মই মেট্ৰিক পাছ কৰি 1986ত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাই যাওঁ ইয়াৰ পৰা আৰু মোৰ ঘৰ যিহেতু ৰহাতে গতিকে এই স্কুলখনৰ লগত আমি যিকোনো ভাল কামত আমি সদায় জড়িত হৈ থাকোঁ প্ৰাক্তন ছাত্ৰ হিচাপে আৰু এতিয়াও আমি যিহেতু শতবৰ্ষ অতিক্ৰম কৰি 120 বছৰীয়া জয়ন্তী শতবৰ্ষ হিচাপে আমি উদযাপন কৰিবলৈ গৈ আছোঁ 2025 চনৰ 17, 18, 19 জানুৱাৰী গতিকে ইতিমধ্যে আমাৰ আজিৰ পৰা ব্যাপক প্ৰচাৰ আৰম্ভ হৈছে আৰু আপোনাৰ জৰিয়তে আমি আমাৰ অসমত হওক ভাৰতবৰ্ষৰ বিভিন্ন স্থানত হওক বা ভাৰতবৰ্ষৰ বাহিৰতো দেশ বিদেশত থকা আমাৰ প্ৰাক্তন কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি হ'বলগীয়া 17, 18, 19 জানুৱাৰী 2025ৰ সমূহ অনুষ্ঠানতে হিয়া ভৰি তেখেতসকলৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। গৌতম দা ন টেন চাগে আপোনাৰে থাকিব আৰু গোটেই অনুষ্ঠানৰ। মই ইয়াতে 91ত মেট্ৰিক পাছ কৰিছিলোঁ আৰু ইয়াৰে মই ধৰি লওক মই তেনেকুৱা চোকাও নাছিলোঁ মই খুব মানে কম হেৰিতে কিন্তু আজি আপোনাৰ আশ্ৰয়তে আমি থাকিবলগীয়া হৈছে। এতিয়া মই এতিয়া ইয়াতে ক্ষুদ্ৰ ব্যৱসায় এটা চলাই মানে ধৰি লওক টেণ্ট হাউচ চিমলা টেণ্ট হাউচ বুলি তাকে আগবঢ়াই আপোনালোকৰ অনুষ্ঠানলৈ অহাৰ কাৰণে চবকে আপোনালোকক বিনম্ৰতা আমন্ত্ৰণ জনাইছোঁ। চবেই আহি ইয়াত মানে অনুষ্ঠান ভাগ মানে সুকলমে পাৰ কৰাটো আৰু বিচাৰিছোঁ। পল্লৱী বাইদেৱে গানটো গাইছে আৰু যিটো বিদ্যালয় বন্দনা আৰু বাইদেউ গাইছে আপুনিওতো গাইছে আৰু বাকী আৰু 3গৰাকী আহিব নোৱাৰিলে আজিলৈ। তেওঁলোক ইয়াৰে নহয় মানে গুৱাহাটীৰ হয়। আপুনি কোন চনত পঢ়িছিলে? মই 77ত এডমিশ্যন লৈছিলোঁ 84ত মেট্ৰিক। বাইদেউ আপুনি? মই ইয়াত পঢ়া নহয় মই বৰ্তমান ইয়াৰ শিক্ষয়িত্ৰী 2009ত ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিছোঁ গোলাঘাটৰ পৰা। কেনেকুৱা লাগিছে ইয়াত? 120 বছৰ হ'ল ইমান সহজ নহয়। হয় হয় মই যেতিয়া আহিছিলোঁ তেতিয়া মই বহুত আনন্দ অনুভৱ কৰিছিলোঁ কাৰণ তেতিয়াই শতবৰ্ষ গৰকা এখন স্কুললৈ মই ট্ৰান্সফাৰ লৈ আহিছোঁ পঞ্চনদীৰ ঠাই এখন জোঙাল বলহুৰ ঠাই আৰিমত্তৰ ঠাই গতিকে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। বাইদেউ কমল দাই কিমান জোৰকৈ গোৱালে আপোনাক গানটো? নহয় জোৰকৈ গোৱা নাই কৈছে যে এইটো গাব লাগিব তুমি নীলাক্ষী এনেকৈ কৈছিলে আৰু আমাৰ লগত হেৰি দেউৰী বুলি এজন আছিলে তেওঁ গালে আৰু ময়ূৰ বৰাই গালে গতিকে গাবই লাগিব বুলি ক'লে পিছত কৈছে যে তেখেতেও গাব লাগিব গতিকে গালোঁ। এটা ভাল লাগিলে যে স্কুলখনৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় যদিও পৰোক্ষভাৱে গীতটোৰ যোগেদি জড়িত হ'লোঁ। এনেকুৱা এখন ঐতিহ্যপূৰ্ণ স্কুল 120 বছৰ হ'ল খুব ভাল লাগিছে যে পৰোক্ষভাৱে হ'লেও এই গীতটিৰ লগত জড়িত হ'লোঁ। যিমান দিন গীতটো বাজি থাকিব স্কুলখনৰ লগত জড়িত হৈ থাকিম। ধন্যবাদ বাইদেউ। স্বাধীনতাৰ আগতেই প্ৰতিষ্ঠা হোৱা এখন বিদ্যালয় আৰু স্বাধীনতাৰ 75 বছৰ গৰকি যোৱাৰ পিছত এতিয়াও বহুতখিনি হ'বলৈ বাকী আছে। আপোনালোকৰ নিশ্চয় ফিল হয় বহুতখিনি হ'বলৈ বাকী আছে? নিশ্চয়। মই 1978ৰ মেট্ৰিক পাছ এই স্কুলৰে এইখন স্কুলৰ মই প্ৰাক্তন ছাত্ৰ তাৰমানে আৰু বৰ্তমান এই অনুষ্ঠানটো যিটো শতাব্দী সমাৰোহ তাৰ সভাপতি। মই বিচাৰোঁ মানে আমাৰ যিমানবিলাক মানুহ আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী অধ্যক্ষসকল সেই সকলোকে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ কাৰণে বিচাৰোঁ আৰু সেইসকলৰ সহায় সহযোগ আৰু আন্তৰিকতা কামনা কৰি মই বিচাৰোঁ। ধন্যবাদ। দাদা আপুনি পঢ়া নেকি? মই ইয়াতে পঢ়া ইয়াৰ প্ৰাক্তন ছাত্ৰ আৰু এতিয়া বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি। মই 50 বছৰৰ আগতে স্কুল এৰিছোঁ ইয়াৰ পৰা 1975ত ইয়াৰ পৰা গৈছোঁ আৰু এতিয়া যি 120 বছৰীয়া জয়ন্তী আহি আছে
আমাৰ সকলো ইয়াৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী দেশে বিদেশে আছে তেওঁলোকে যাতে ইয়ালৈ আহি আমাৰ অনুষ্ঠানটো সফল কৰে মই নিমন্ত্ৰণ জনাইছোঁ আৰু যিদৰে অশ্বমেধ যজ্ঞৰ ঘোঁৰা মানে দুৰ্বাৰ গতিৰে আগবাঢ়িছিল আমাৰ বিদ্যালয়খনো উন্নতিৰ ক্ষেত্ৰত সেইদৰে আগবাঢ়ি যাওক তাকে মই কামনা কৰিছোঁ ধন্যবাদ 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 ছুটি নাই হোৱা দেই এই যে বেলটো দেখিছে বা ইয়াৰ শব্দ যে আপোনালোকে শুনিছে এইটো 120 বছৰ পুৰণি এখন স্কুলৰ এটা বেল আৰু এই বেলটো আছে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু এই বিদ্যালয়খনে 120 বছৰ সম্পূৰ্ণ কৰি আছে আৰু তেওঁলোকে এই বছৰ এটা উলহ মালহেৰে অনুষ্ঠান আয়োজন কৰিছে প্ৰিন্সিপাল ছাৰ মোৰ লগত আছে আৰু ছাৰে কৈছে ছাৰ যেতিয়াৰ পৰা ইয়াত আছে তাৰ আগৰ পৰা মানে 120 বছৰৰ পৰা এই বেলটো এনেধৰণে আছে ছাৰ হয়নে বাৰু হয় এইটো আচলতে ৰেল বিভাগৰ পৰা লাভ কৰিছিলে এই বেলৰ লোহা আৰু এই বেল গোটেই হেৰিটো গতিকে নৰ্মেল বেলৰ নিচিনা নহয় এইটো নৰ্মেল বেল নহয় এই বহু যুগ ধৰি মই চাকৰি কৰা ইয়াতে প্ৰায় 32 বছৰ হ'ল এই 32 বছৰ কালটো দেখিয়ে আছোঁ তাৰো বহু আগৰ পৰা যেতিয়াৰ পৰা বিদ্যালয় আছে এই বেলটো তেতিয়াৰ পৰা আছে ইয়াত চাওক 120 বছৰ পুৰণি বিদ্যালয়খন আৰু এই বেলটো তেতিয়াৰ পৰা আছে আৰু ৰেল বিভাগৰ পৰা লাভ কৰা এটা বেল অন্যান্য যিবিলাক বিদ্যালয় আছে তাত এনেকুৱা ধৰণৰ আপুনি বেল দেখা নাপায় মই ইয়ালৈ আহি মোৰ প্ৰথম চকুত পৰিছে বেলটো আৰু তাৰপিছত এতিয়া চকুত পৰিছে এইডাল আৰু এই বেল বাজিছে এই কাৰণে বা এই শব্দ বাজিছে এই কাৰণে যে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় 120 বছৰ সম্পূৰ্ণ কৰিছে অহা 17, 18, 19 তাৰিখে বিদ্যালয়খনে খুব ধুনীয়াকৈ 3দিনীয়া কাৰ্যসূচীৰে এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজন কৰিবলৈ গৈ আছে তাৰে বেল বাজিছে 17, 18, 19 জানুৱাৰী 2025 আৰু এই বেলটো আচলতে ইয়াত বজালে আমাৰ স্কুলখন বহুত ডাঙৰ সায়েন্স বিল্ডিং বহুত দূৰত আছে তালৈকে ধুনীয়াকৈ শুনে আৰু ৰাস্তা সিপাৰে আৰ্টছ বিল্ডিং আছে তালৈকে ধুনীয়াকৈ শুনে সো এই যে বেল বজাই দিলো মই একদম ভাৰতবৰ্ষৰ চুকে কোণে থকা যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সকলোৱে শুনিব লাগিব আকৌ এবাৰ বজাই দিছো আহিব লাগিব আৰু সব ইয়ালে ন স্যাৰ হয় নিশ্চয় আহিব লাগিব নিশ্চয় আহিব থ্যাংক ইউ ধন্যবাদ ধন্যবাদ আৰু মই বিদায় লৈছো এই অনুষ্ঠানৰ পৰা খুব বেছি ভাল লাগিলে সম্পূৰ্ণ অনুষ্ঠানটো ইয়াত কৰি